ক্লাছ লৈ আহিছোঁ। আজি এই ক্লাছটোত আমি এটিটিউড চেঞ্জ আৰু বিহেভিয়াৰ মানে অসমীয়াত আচৰণৰ পৰিৱৰ্তন আৰু ব্যৱহাৰৰ কথা আমি আলোচনা কৰিম। ইতিমধ্যে যোৱা ক্লাছটোত আমি এটিটিউড বা আচৰণ মানেনো কি, ইয়াৰ বিভিন্ন ধৰণ, ইয়াৰ প্ৰকাৰ বা ইয়াৰ যিটো ক্ৰমবিৱৰ্তন বা পৰিৱৰ্তন হৈ আহিছে আৰু আৰম্ভণি কেনেকৈ হৈছিলে, বৰ্তমান পৰিস্থিতি কি, এই সবিশেষ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু আজি বৰ্তমানৰ যিটো আজি ক্লাছ আছে, আমি এই ক্লাছটোত পঢ়িম কি আচৰণৰ পৰিৱৰ্তন কেনেকৈ হয় আৰু এই এটিটিউডৰ লগত বিহেভিয়াৰ বা ব্যৱহাৰৰ সম্বন্ধ কি আছে। আৰু আজি এই ক্লাছটোত যিখিনি আমি পঢ়িব গৈ আছো তাৰ সূচীপত্ৰত সম্পূৰ্ণ বস্তুসমূহ মই উল্লেখ কৰিছোঁ। ইয়াত আমি এটিটিউড চেঞ্জ বা আচৰণৰ পৰিৱৰ্তনৰ কথা পঢ়িব গৈ আছো। তাৰ লগতে আচৰণ পৰিৱৰ্তনৰ লগত সম্বন্ধ থকা বিভিন্ন ধৰণৰ ব্যাখ্যা বা থিয়ৰিজ বিভিন্ন মনোবিজ্ঞানীসকলে আগবঢ়াইছে। সেই সম্পূৰ্ণ থিয়ৰিসমূহ আমি পঢ়িবলৈ গৈ আহিছোঁ। সেই ব্যাখ্যাসমূহৰ ভিতৰত আছে বেলেঞ্চ থিয়ৰি, কগনিটিভ ডিছনেন্স থিয়ৰি, ফ'ৰ্চ ইমপ্লাইজ বিহেভিয়াৰ, ডিচিশ্যন মেকিং এণ্ড কগনিটিভ ডিছনেন্স, ইফৰ্ট জাষ্টিফিকেশ্যন, এই সম্পূৰ্ণ থিয়ৰি বা ব্যাখ্যাসমূহ আমি পঢ়িম। তাৰ লগতে পাৰ্চুৱেশ্যন বুলি এটা যিটো শব্দ আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ, পাৰ্চুৱেশ্যন মানেনো কি, তাৰপিছত পাৰ্চুৱেশ্যনৰ বিভিন্ন ধৰণৰ প্ৰকাৰ, ডুৱেল প্ৰচেছ অফ বিভিন্ন ধৰণৰ যিবোৰ প্ৰক্ৰিয়াৰ জৰিয়তে পাৰ্চুৱেশ্যন হয়, সেই প্ৰক্ৰিয়াটো আমি আলোচনা কৰিম। তাৰ লগতে কি কি কাৰণবশতঃ এই পাৰ্চুৱেশ্যন আমি দেখিবলৈ পাওঁ, তাৰ লগতে পাৰ্চুৱেশ্যনক আমি কেনেদৰে ৰোধ কৰিব পাৰোঁ, এই সম্পূৰ্ণ কথাসমূহ আমি আজি এই ক্লাছটোত সামৰিব চেষ্টা কৰিম। চ' এটিটিউড চেঞ্জ বা আচৰণৰ পৰিৱৰ্তন মানেনো কি, সচৰাচৰ আমি যদি আপোনালোকে যদি চাই, ৰিচেণ্টলি আমাৰ অসমত ইলেকশ্যন হৈ গৈছে আৰু ইলেকশ্যনত কোনোবা এটা নিৰ্বাচনত যিটো এটা ৰাজনৈতিক দল আছে, সেই দলটো জয়লাভ কৰিবলৈ সক্ষম হৈছে। চ' আপোনালোকে যদি প্ৰথম পইণ্টটো যদি চাই, ইন এ ডেম'ক্ৰেটিক কাণ্ট্ৰি ইলেকশ্যনছ আৰ কণ্ডাক্টেড টু ডিচাইড that which political party will form the government for the next year, যিহেতু অসমতো কণ্টেকতে হৈ গৈছে। However, it often happens that the incumbent political party loses the confidence of votes and the other party wins the majority of votes. So, বিভিন্ন সময়ত আমি দেখা পাওঁ কি যিটো ৰাজনৈতিক দলে বৰ্তমান শাসনাধিষ্ঠ ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলটো পৰাস্ত হৈ পেলাই বিপক্ষত থকা যিটো ৰাজনৈতিক দল আছে, সি কেতিয়াবা শাসনলৈ আহিব পাৰে, বা যেতিয়া শাসনাধিষ্ঠ যিটো ৰাজনৈতিক দল আছে, সি আগৰ যিটো ইলেকশ্যন আছে, সেই ইলেকশ্যনত যিমান সংখ্যক ভোট পাইছিলে, আমি দেখা পাওঁ কেতিয়াবা কম সংখ্যক ভোট বা কেতিয়াবা বেছি সংখ্যক ভোট লৈ তেওঁলোকে শাসনত আহিব পাৰিছে। চ' এই যে কম সংখ্যক ভোট বা বেছি সংখ্যক ভোট লৈ শাসনত আহিছে, বা যিটো বিপক্ষ যিটো দল আছে, সেই ৰাজনৈতিক দলটো শাসনলৈ আহিছে। চ' কি হৈছে, তেওঁ আহিছে কেনেকে, মানুহৰ ভোটৰ জৰিয়তে। আৰু মানুহে ভোট কেনেকে দিয়ে, মানুহে তেওঁলোকৰ কৰ্মৰাজি, তেওঁলোকৰ চিন্তাধাৰা আৰু তেওঁলোকে সেই পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দলটোৰ লগত থকা সম্বন্ধৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভোট প্ৰদান কৰে, আৰু সেইদৰে এটা ৰাজনৈতিক দলৰ কি বুলি কয়, ভিক্ট্ৰি বা লছ, যিটো হৰা আৰু জিকাৰ যিটো প্ৰৱণতা, সেইটো চলি থাকে। চ' এটিটিউড চেঞ্জ ইজ এ প্ৰচেছ বাই উইচ দ্য বেলেঞ্চ অফ এটিটিউড ইজ ট্ৰান্সফৰ্ম অৰ চেঞ্জ ইনটু অপজিশ্যন ডাইৰেকশ্যন। চ' এটিটিউড চেঞ্জ আৰু আচৰণৰ পৰিৱৰ্তন মানে হৈছে যেতিয়া আমাৰ যিটো বৰ্তমান চলি থকা যিটো আচৰণৰ এটা যদি বিপৰীত আচৰণ আমি প্ৰদৰ্শিত কৰিবলৈ আৰম্ভ কৰোঁ বিভিন্ন কাৰণবশতঃ, এই যিটো প্ৰক্ৰিয়া, আমি আচৰণৰ যিটো পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া, ইয়াক কোৱা হয় এটিটিউড চেঞ্জ। সেয়ে আমি দেখা পাওঁ যে বিভিন্ন সময়ত পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দলসমূহ শাসনলৈ আহি থাকে বা শাসনৰ পৰা কৰি থাকে, কাৰণ সেই দলসমূহ বা সেই ব্যক্তিসমূহ সেই ৰাজনৈতিক দলসমূহক ভোট দিয়া যিখিনি আমি সাধাৰণ ভোটাৰ আছে, সেই ভোটাৰৰ যিটো মনৰ যিটো পৰিৱৰ্তন বা আচৰণৰ যিটো পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তিত আচৰণৰ ফলতে তেওঁলোকে কোনো পলিটিকেল ৰাজনৈতিক দলসমূহক ভোট দিয়ে, আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে কোনো এটা ৰাজনৈতিক দল ক্ষমতালৈ আহে বা ক্ষমতাৰ পৰা গুচি যায়। আৰু এই যিটো প্ৰৱণতা, ইয়াক কোৱা হয় এটিটিউড চেঞ্জ। আৰু এই এটিটিউড চেঞ্জটো কেনেধৰণৰ হয়, মই আহি থকা যিখন শ্লাইড আছে তাত মই আপোনালোকক উদাহৰণৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। চ' প্ৰথম যিটো এটিটিউড অবজেক্ট বা যাৰ প্ৰতি আমাৰ যিটো ধাৰণা আছে, সেই ধাৰণা থকা সেই বস্তুটো হৈছে এটা পলিটিকেল পাৰ্টি বা এটা ৰাজনৈতিক দল। চ' মই ইয়াত এটা ৰাজনৈতিক দলৰ কথা উল্লেখ কৰিছো। চ' বৰ্তমান পৰিস্থিতিত যদি আপুনি ইনিচিয়েল আপোনাৰ যিটো বৰ্তমানৰ যিটো আচৰণ আছে, সেই আচৰণটো সেই ৰাজনৈতিক দলটোৰ প্ৰতি পজিটিভ বা ধনাত্মক আছে, আৰু বিভিন্ন কাৰণবশতঃ আপোনাৰ যিটো ৰাজনৈতিক এই যিটো চিন্তাধাৰাটো পৰিৱৰ্তন হয়, আগতে বৰ্তমান যিটো ধনাত্মক আছে, সেইটো ধনাত্মক যদি হৈ আছে, যদি পৰিৱৰ্তন হলে সেই ধনাত্মকৰ পৰা ঋণাত্মক বা নিগেটিভ হ'ব পাৰে। বা বৰ্তমান যদি আপোনাৰ কোনোবা এটা ৰাজনৈতিক দলৰ প্ৰতি কোনো ভাৱধাৰা নাই, ইয়াক আমি নিউট্ৰেল বুলি কৈছো, কোনো ভালো নাপায়, বেয়াও নাপায়। চ' তেনেকুৱা এটা
এটিটিউড বা আচৰণৰ পৰা যদি আপুনি সেই আচৰণটো পৰিৱৰ্তন কৰিব বিচাৰে বা পৰিৱৰ্তন হলে কেনেধৰণৰ পৰিৱৰ্তন হ'ব, নিউট্ৰেলৰ পৰা হয় আপুনি সেই পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দলটোক বেয়া পাব আৰম্ভ কৰিব, বা নিউট্ৰেলৰ পৰা আপুনি সেই ৰাজনৈতিক দলটোক ভাল পাবলৈ আৰম্ভ কৰিব, অৰ্থাৎ নিগেটিভ অৰ পজিটিভ যিকোনো দুটা হ'ব পাৰে। ঠিক সেইদৰে আপুনি যদি সেই ৰাজনৈতিক দলটোক একেবাৰে বেয়া পায় আৰু যদি বিভিন্ন কাৰণবশতঃ আপোনাৰ আচৰণৰ পৰিৱৰ্তন ঘটে, তেন্তে সেই নিগেটিভ বা ধনাত্মক আচৰণৰ পৰা আপুনি যদি পৰিৱৰ্তিত যিটো আচৰণ আপুনি প্ৰদৰ্শন কৰিব পাৰে বিভিন্ন কাৰণবশতঃ, সেই যিটো আচৰণ প্ৰদৰ্শন কৰিব সেই আচৰণটো হ'ব ধনাত্মক, নিগেটিভ টু পজিটিভ হ'ব। আৰু শেষত যদি আপোনাৰ যিটো আচৰণ আছে সেই পলিটিকেল পাৰ্টি বা ৰাজনৈতিক দলটোৰ প্ৰতি সেইটো ঋণাত্মক বা ধনাত্মক আছে আৰু তাৰ যদি পৰিৱৰ্তন হৈ পেলাই আপোনাৰ নিউট্ৰেলো হ'ব পাৰে। চ' এইটো হৈছে আচৰণৰ পৰিৱৰ্তন বা এটিটিউড চেঞ্জ। চ' ইয়াত যিটো মই পলিটিকেল পাৰ্টি বিজেপি বুলি মই উল্লেখ কৰিছো, ইয়াৰ ঠাইত আপুনি অন্য এজন ব্যক্তিক ৰাখিব পাৰে, অন্য এটা পৰিস্থিতিক ৰাখিব পাৰে, অন্য এটা ৰাজনৈতিক দলক ৰাখিব পাৰে, অন্য এটা ভাৱধাৰাক ৰাখিব পাৰে, যিকোনো বস্তু হ'ব পাৰে। অৰ্থাৎ যিকোনো বস্তুৰ প্ৰতি আমাৰ যিটো বৰ্তমানৰ যিটো ভাৱধাৰা আছে, এই ভাৱধাৰাৰ যিটো পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কোৱা হয় এটিটিউড চেঞ্জ। আগত আপোনাৰ যিটো ভাৱধাৰা আছিলে সেইটো ধনাত্মক হ'ব পাৰে, বৰ্তমান তাৰপিছত ঋণাত্মক হৈ গ'ল বিভিন্ন কাৰণবশতঃ, নিউট্ৰেল হ'ব পাৰে, নিউট্ৰেলৰ পিছত আপোনাৰ নিগেটিভ ঋণাত্মক বা ধনাত্মক হ'ব পাৰে। ঋণাত্মক যদি বৰ্তমান আপোনাৰ চিন্তাধাৰা আছে সেইটো যদি পৰিৱৰ্তন হয় তেতিয়া সেইটো ধনাত্মক হ'ব পাৰে, বা ধনাত্মক বা ঋণাত্মক যিকোনো এটা আছে তাৰ পৰা আপোনাৰ নিউট্ৰেললৈ যাব পাৰে। এই যিটো পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কোৱা হয় আচৰণৰ পৰিৱৰ্তন বা এটিটিউড চেঞ্জ। আৰু যেতিয়া আমাৰ আচৰণৰ পৰিৱৰ্তন বা এটিটিউড চেঞ্জ হয়, তাৰ লগতে সেই ব্যক্তিজন, সেই বস্তুটো, সেই ৰাজনৈতিক দলটো বা যিকোনো এটা পৰিস্থিতিৰ প্ৰতি আমাৰ যিটো প্ৰদৰ্শিত ব্যৱহাৰ আছে, সেই ব্যৱহাৰটোৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। চ' এইটো হৈছে সম্পূৰ্ণ এটিটিউড চেঞ্জ বা আচৰণৰ পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া, ইয়াক কোৱা হয় ইংৰাজীত এটিটিউড চেঞ্জ। চ' যেতিয়াৰ পৰা এই এটিটিউড মনোবিজ্ঞান বা ছচিয়েল সাইকোলজি বা সমাজ বিজ্ঞানত মানুহে পঢ়িবলৈ আৰম্ভ কৰিছিলে, বিভিন্ন মনোবিজ্ঞানীসকলে বা সামাজিক মনোবিজ্ঞানীসকলে এই এটিটিউড বা আচৰণ সম্বন্ধীয় বা আচৰণৰ পৰিৱৰ্তন বা এটিটিউড চেঞ্জৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ ব্যাখ্যা তেওঁলোকে আগবঢ়াইছিলে, আৰু যাৰ জৰিয়তে তেওঁলোকে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছিলে কি এই যে পৰিৱৰ্তনবোৰ আহিছে, এই পৰিৱৰ্তনৰ দিশটো কেনেকুৱা আৰু ইয়াৰ পৰিৱৰ্তনৰ স্তৰসমূহ কেনেকুৱা, বা এই পৰিৱৰ্তনসমূহ কেনেধৰণৰ হ'ব পাৰে। এই বিভিন্ন থিয়ৰিজ বা ব্যাখ্যাসমূহৰ ভিতৰতে কিছুমান ব্যাখ্যা, কেইটামান থিয়ৰিজ মই আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। চ' প্ৰথম যিটো থিয়ৰি মই আপোনালোকৰ সন্মুখত প্ৰদৰ্শিত কৰিছো, ইয়াক ইংৰাজীত বেলেঞ্চ থিয়ৰি বুলি কোৱা হয়, আৰু এই বেলেঞ্চ থিয়ৰিটো 1946 চনত ফ্ৰিটজ হেডাৰ বুলি কোৱা এজন ব্যক্তিয়ে আগবঢ়াইছিলে। চ' এই থিয়ৰিটোনো কেনেকুৱা আহকচোন আমি জানিব চেষ্টা কৰো। চ' আপোনালোকে যদি চাই এইটো বেলেঞ্চ থিয়ৰি, বেলেঞ্চ মানে অসমীয়াত হৈছে শব্দ সম্পূৰ্ণ, ইয়াৰ অৰ্থ হৈছে ভাৰসাম্য। চ' ফ্ৰিটজ হেডাৰে 1946 চনত তেওঁ যিটো থিয়ৰি বেলেঞ্চ থিয়ৰি আগবঢ়াইছিলে, তেওঁ কৈছিলে কি প্ৰত্যেকটো পৰিস্থিতিক তেওঁ তিনিটা কম্পনেন্ট বা তিনিটা উপাদানৰ জৰিয়তে তেওঁ বিভক্ত কৰিছিলে, আৰু এই উপাদানসমূহক তেওঁ নাম দিছিলে পি, অ আৰু এক্স। চ' পি মানে হৈছে দ্য পাৰ্চন, কোনো এজন ব্যক্তি মানে পি, আৰু অ মানে হৈছিলে দ্য আদাৰ পাৰ্চন মানে অন্য এজন ব্যক্তি, আৰু এক্স মানে হৈছিলে এটিটিউড অবজেক্ট। এটিটিউড অবজেক্ট মানে যিকোনো এটা বস্তু হ'ব পাৰে, যিকোনো অন্য এজন ব্যক্তি হ'ব পাৰে, বা অন্য এটা চিন্তাধাৰা হ'ব পাৰে, অন্য এটা ৰাজনৈতিক দল হ'ব পাৰে, কোনো এটা খাদ্য হ'ব পাৰে, এই এক্সটো যিকোনো এটা বস্তু হ'ব পাৰে। চ' এই পি মানে এজন ব্যক্তি, অ মানে আৰু এজন ব্যক্তি, আৰু এক্স মানে হৈছে সেই বস্তু, সেই জড় পদাৰ্থ। এই তিনিটাৰ ওপৰত ভিত্তি কৰি তেওঁ বেলেঞ্চ থিয়ৰিটো আগবঢ়াইছিলে, আৰু তেওঁ কৈছিলে কি মানুহৰ যিটো আচৰণ বা ব্যৱহাৰ বা এটিটিউড চেঞ্জ বা আচৰণৰ পৰিৱৰ্তনটো কেনেধৰণে হয়। আৰু তেওঁ এই থিয়ৰিটোত, এই ব্যাখ্যাটোত তেওঁ আৰু এটা কথা কৈছিলে কি আপোনালোকে যদি পইণ্ট ছেকেণ্ডটো চাই, হেডাৰ hypothesized two type of relationship among elements. তেওঁ কৈছিলে কি বস্তুসমূহৰ প্ৰতি বা ব্যক্তিসমূহৰ মাজত বা এজন ব্যক্তি আৰু অন্য এটা বস্তুৰ মাজত বা দুজন ব্যক্তিৰ মাজত দুই ধৰণৰ সম্বন্ধ থাকিব পাৰে। প্ৰথম সম্বন্ধটোক তেওঁ ইংৰাজীত সেন্টিমেন্ট বুলি কৈছিলে, আৰু ছেকেণ্ড সম্বন্ধ বা যিটো সম্পৰ্ক আছিলে তেওঁ তাক ইউনিট বুলি অভিহিত কৰিছিলে। চ' আপোনালোকে যদি চাই সেন্টিমেন্ট মানেনো কি, 3 নম্বৰ পইণ্টত তেওঁ কৈছে কি সেন্টিমেন্ট ৰিলেশনশ্বিপ আৰ কেৰেক্টাৰাইজড বাই বণ্ডছ বেছড অন এটিটিউড অৰ ইভালুৱেশ্যন। চ' তেওঁ কৈছিলে কি সেন্টিমেন্ট হৈছে এনেকুৱা এটা সম্বন্ধ য'ত এজন ব্যক্তি বা অন্য এটা বস্তুৰ লগত বা দুজন ব্যক্তিৰ মাজত এটা সম্বন্ধ স্থাপন হয়। যেনেধৰণে উদাহৰণস্বৰূপে ইয়াত যদি আপোনালোকে চাই, ৰোহন লাইকছ কফি এটা বস্তু আৰু ৰোহন এজন ব্যক্তি। চ' তেওঁলোকৰ মাজত এটা সম্বন্ধ কেনেধৰণৰ আছে, ৰোহনে কফি খাই ভাল পায়,
ঠিক সেইদৰে সন্ধিয়া ছাপোৰ্টছ মুভ ফৰ কেছলেছ ইকনমি। কেছলেছ ইকনমিৰ যিটো চিন্তাধাৰা এইটো হৈছে এটা অবজেক্ট আৰু সন্ধিয়া হৈছে এগৰাকী ব্যক্তি। চ' তেওঁলোকৰ মাজত সম্বন্ধটো কেনেকুৱা, সন্ধিয়াই এই কেছলেছ ইকনমি আগবঢ়োৱাৰ যিটো ইনিচিয়েটিভ গভৰ্ণমেণ্টে বা চৰকাৰে লৈছে তেওঁ তেওঁক সমৰ্থন কৰে। উদাহৰণস্বৰূপে তাৰ লগতে আপোনালোকে চাই নীতিশ চেয়াৰ্ছ মুম্বাই ইণ্ডিয়ানছ ইন IPL। নীতিশে মুম্বাই ইণ্ডিয়ানছ যিটো টিম আছে তাক ভাল পায়, তো সেইকাৰণে তেওঁ চেয়াৰ কৰে। চ' ইয়াত এটা সম্বন্ধ বা চেণ্টিমেণ্ট স্থাপন হ'ব আপোনালোকে মন কৰিছে। চ' এটা বস্তু আৰু এজন ব্যক্তিৰ মাজত। চ' এনেধৰণৰ যিবোৰ সম্বন্ধ আছে ইয়াক কোৱা হয় চেণ্টিমেণ্ট ৰিলেশ্যনশ্বিপ। বেলেঞ্চ থিয়ৰীত হেডাৰে ফ্ৰিটজ হেডাৰে এনেধৰণে ইয়াক উপস্থাপন কৰিছে। ঠিক সেইদৰে ইউনিট ৰিলেশ্যনশ্বিপ বা ইউনিট সম্বন্ধটো আপোনালোকে যদি চাই, তেওঁ কৈছিল কি ইট ইণ্ডিকেটছ এ পজিশ্যন। পজিশ্যন মানে অসমীয়াত এটা কণ্ট্ৰল বা পজিশ্যন মানে হৈছে উদাহৰণ এটা ক'ব গ'লে কণ্ট্ৰল বা কাৰোবাৰ ওপৰত থকা নিয়ন্ত্ৰণ। চ' উদাহৰণস্বৰূপে আপুনি ইয়াত যদি চাই, ৰিতেশ ৱৰ্কছ উইথ ওমকাৰ, Gagan has prepared a proposal of cashless economy. So Ritesh works with Omkar. So সম্বন্ধটো কেনেকুৱা, তেওঁলোক একেলগে কাম কৰে, মানে ইজনে সিজনৰ ওপৰত কোনোবা নহয় কোনোবা ধৰণে এটা প্ৰভাৱ বিস্তাৰ কৰি আছে। মুকেশ owns মুম্বাই ইণ্ডিয়ানছ ইন IPL। মুকেশ বোলা ব্যক্তিজনে মুম্বাই ইণ্ডিয়ানছৰ যিটো টিম আছে সেই টিমটোৰ গৰাকী হয় বা তেওঁ সেই মুম্বাই ইণ্ডিয়ানছ টিমটোৰ মালিকীস্বত্ব আছে। তো এই যদি আপোনালোকে এই বাক্যটো চাই, মুকেশ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ সম্বন্ধটো কেনেকুৱা কি মুকেশ মুম্বাই ইণ্ডিয়ানছৰ মালিক হয়। চ' ইয়াক কোৱা হয় ইউনিট ৰিলেশ্যনশ্বিপ, য'ত which indicates a possession। মানে possession মানে হৈছে এটা কণ্ট্ৰল বা এটা ঠিক সেইদৰে এটা কণ্ট্ৰল কৰি ৰাখিছে। ঠিক সেইদৰে বেলেঞ্চ থিয়ৰীয়ে এইটো কথাও কৈছে কি যি দুজন ব্যক্তি বা এজন ব্যক্তি আৰু এটা পদাৰ্থৰ মাজত যিটো সম্বন্ধ আছে সেই সম্বন্ধটোক পজিটিভ, ধনাত্মক বা নিগেটিভ দুটা ভাগত তেওঁলোকে বিভক্ত কৰিছে। আৰু যেতিয়া আৰু তেওঁ তাৰ লগতে কৈছে কি দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত থকা যিটো সম্বন্ধ আছে সেই সম্বন্ধটো দুটা ভাগত ভাগ কৰিছে। এটা হৈছে বেলেঞ্চ আৰু এটা হৈছে আনবেলেঞ্চ। বেলেঞ্চ মানে ভাৰসাম্যতা বৰ্তি ৰখা এটা সম্পৰ্ক আৰু এটা অভাৰসাম্য সম্পৰ্ক। আৰু তেওঁ কৈছে কি যেতিয়া দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত যিটো সম্পৰ্ক সেইটো যদি ভাৰসাম্য ৰক্ষা কৰি আছে, তেন্তে এটিটিউড চেঞ্জৰ প্ৰয়োজনীয়তা খুব বেছি নাই। কিন্তু যদি সেই বস্তু আৰু সেই ব্যক্তিজনৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো যদি অভাৰসাম্য হয়, তেতিয়াহ'লে সেই তাক ভাৰসাম্য পৰিস্থিতিলৈ লৈ অহাৰ কাৰণে এটিটিউড চেঞ্জ বা আচৰণৰ পৰিৱৰ্তন অনিবাৰ্য। উদাহৰণস্বৰূপে যিটো আমি ইংৰাজীত এটা প্ৰিন্সিপল কওঁ কি মাই এনিমি ইজ মাই ফ্ৰেণ্ড, মোৰ শত্ৰুৰ শত্ৰু মোৰ বন্ধু। এই যদি বাক্যটো যদি আমি পঢ়ো, তাত আমি এটা বেলেঞ্চ বা এটা ভাৰসাম্যতা আমি দেখা পাম কি মোৰ যিজন শত্ৰু আছে আৰু মোৰ যিজন শত্ৰু তেওঁ মোৰ অট'মেটিকলি বন্ধু হ'ব। চ' মাই এনিমিজ এনিমি ইজ মাই ফ্ৰেণ্ড। চ' এই যিটো বাক্য আছে এটা ভাৰসাম্যতা ৰক্ষা হৈ আছে। আৰু যেতিয়া বেলেঞ্চ, আৰু তেওঁ তাৰ লগতে কৈছে কি বেলেঞ্চ ইন এ ট্ৰাইড ইজ কনক্লুডেড বাই মাল্টিপ্লাইং বা দ্য চাইন্স টুগেডাৰ। চ' তিনিটা যিটো উপাদান আছে, এজন ব্যক্তি P, অন্য এজন ব্যক্তি O আৰু সেই X। চ' তাৰ মাজৰ যিটো ভাৰসাম্য যদি বৰ্তি থাকে তেনেহ'লে এটিটিউড চেঞ্জ নহয়। কিন্তু এই যদি ভাৰসাম্যতা যদি বিনষ্ট হয় তেতিয়া কি হয় এটিটিউড চেঞ্জৰ প্ৰয়োজনীয়তা আহি পৰে। So balance theory proposes that since balanced states are favored over unbalanced state, যিবোৰ ভাৰসাম্য পৰিস্থিতি আছে, মানুহে সদায় ভাৰসাম্য পৰিস্থিতি ভাল পায় না কি অভাৰসাম্য পৰিস্থিতি। সেয়ে people are motivated to change an unbalanced state into a balanced state। সেয়ে যিটো অভাৰসাম্য যিটো পৰিস্থিতি আছে মানুহে সদায় প্ৰয়াস কৰে কি সেই অভাৰসাম্য পৰিস্থিতিটো এটা ভাৰসাম্য পৰিস্থিতিলৈ পৰিৱৰ্তন কৰিব পাৰো। চ' এই পিকচাৰটো যদি আপুনি চাই, ইয়াত চাৰিটা মই ষ্টেট বা চাৰিটা পৰিস্থিতিৰ কথা মই উল্লেখ কৰিছো। আৰু এই চাৰিটা পৰিস্থিতিক কোৱা হয় ভাৰসাম্য পৰিস্থিতি বা বেলেঞ্চ ষ্টেট। উদাহৰণস্বৰূপে আপুনি যদি চাই POX ৰ মাজত যিটো প্ৰথম পিকচাৰ আছে তাত যোগ মানে পজিটিভ সম্বন্ধ আছে। এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিক ভাল পায় আৰু সেই অন্য এজন ব্যক্তিয়ে অন্য এটা বস্তুক ভাল পায়, আৰু যিজন P মানে ময়ো সেই বস্তুটোক ভাল পাওঁ। তো তিনিওটাৰ মাজৰ যিটো সম্বন্ধ আছে সেই সম্বন্ধটো ধনাত্মক হয়, আৰু এই যিটো পৰিস্থিতি এইটো বেলেঞ্চ পৰিস্থিতি বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে অন্য এজন ব্যক্তিয়ে, দ্বিতীয়টোত যদি চাই, অন্য এজন ব্যক্তিয়ে আম খাই বেয়া পায়, আম খাই ভাল পায়, কিন্তু মই আম খাই বেয়া পাওঁ।
যিহেতু মই আম খাই বেয়া পাওঁ আৰু অন্য এজন ব্যক্তিয়ে আম খাই ভাল পায়, অট'মেটিকলি মই অন্য এজন ব্যক্তিক বেয়া পাম, কাৰণ তেওঁ আম খাই ভাল পায় যিটো মই বেয়া পাওঁ। চ' ইয়াত যদি আপোনালোকে চাই এইটো এটা ভাৰসাম্য পৰিস্থিতি। তাৰপিছত ৩ নম্বৰটো যদি চাই, মই আম খাই ভাল পাওঁ, অন্য এজন ব্যক্তি আছে তেওঁ আম খাই বেয়া পায়, আৰু যিহেতু মই যিটো বস্তু কাম কৰি ভাল পাওঁ বা যিটো ফল মই খাই ভাল পাওঁ, সেই ফলটো অন্য এজন ব্যক্তিয়ে বেয়া পায় কাৰণে অট'মেটিকলি মই তাক সেই ব্যক্তিজনক বেয়া পাম। চ' সেইকাৰণে যদি চাই পি ৩ নম্বৰ চিত্ৰখন, পি আৰু অ'ৰ মাজৰ সম্বন্ধ নিগেটিভ, মই আৰু অন্য এজন ব্যক্তি। অ' আৰু এক্স মানে হৈছে আম, অ' মানে হৈছে ব্যক্তি, তেওঁলোকৰ মাজৰ সম্বন্ধও নিগেটিভ, আৰু সেয়ে কাৰণ কিয় মই আৰু সেই বস্তু যিটো আম তেওঁলোকৰ মাজৰ সম্বন্ধটো হৈছে পজিটিভ। তো সেইকাৰণে ইয়াক কোৱা হয় বেলেঞ্চ ষ্টেট। আৰু মানুহে সদায় এই বেলেঞ্চ বা ভাৰসাম্য পৰিস্থিতিটো বৰ্তাই ৰাখিবলৈ ভাল পায় বা তেওঁলোকে প্ৰয়াস কৰে। এই পিকচাৰখন যদি আপোনালোকে চাই, ইয়াত যি 4টা পৰিস্থিতিৰ কথা মই উল্লেখ কৰিছো এই চিত্ৰৰ জৰিয়তে, এই 4টা পৰিস্থিতি হৈছে আনবেলেঞ্চ ষ্টেট। চ' আপোনালোকে যদি শেষৰ পিকচাৰখন যদি চাই, এক্স মানে হৈছে মই যদি ধৰি লওঁ পঢ়া শুনা কৰা, মই যদি পঢ়া শুনা কৰি বেয়া পাওঁ, অন্য এজন ব্যক্তিয়ে যদি অন্য পঢ়া শুনা কৰি বেয়া পায়, আৰু ময়ো সেই ব্যক্তিজনক বেয়া পাওঁ, তেন্তে তিনিওটা যদি ঘৰত চাই বা তিনিওটা চাইডে যদি চাই মাইনাছ মাইনাছ মাইনাছ, এইটো এটা আনবেলেঞ্চ ষ্টেট। চ' ইয়াক বেলেঞ্চ ষ্টেটলৈ আনিবলৈ হ'লে হয় মই সেই ব্যক্তিজনক ভাল পাব লাগিব, আৰু নহ'লে ব্যক্তিজনে পঢ়া শুনাক ভাল পাব লাগিব। চ' তেতিয়াহে এটা বেলেঞ্চ ষ্টেট হ'ব, আৰু যিটো মানুহে সদায় বিচাৰে। চ' এই চিত্ৰৰ জৰিয়তে বা এই 3টা উপাদানৰ জৰিয়তে ফ্ৰিটজ হেডাৰে এটিটিউড চেঞ্জৰ কথাটো তেওঁ উল্লেখ কৰিছে। উদাহৰণস্বৰূপে যদি প্ৰথম যদি পিকচাৰখন যদি চাই, মই মানে পি, অন্য এজন ব্যক্তি মানে অ', আৰু এক্স মানে হৈছে ক্ৰিকেট। চ' যদি মই ক্ৰিকেট বেয়া পাওঁ আৰু কিন্তু মই ব্যক্তিজনক ভাল পাওঁ, আৰু সেই ব্যক্তিজনে ক্ৰিকেট ভাল পায়, চ' তেতিয়া মই সেই ব্যক্তিজন আৰু মোৰ মাজৰ যিটো সম্বন্ধ আছে সেই সম্বন্ধটো এটা আনবেলেঞ্চ ষ্টেট হ'ব, কাৰণ যিটো টাৰ্গেট গ্ৰুপ আছে বা এক্স আছে, ক্ৰিকেট আছে, যিটো বস্তু আছে ক্ৰিকেটটো তেওঁ ভাল পায় কিন্তু মই বেয়া পাওঁ, কিন্তু মই মানুহজনক ভাল পাব বিচাৰো বা মানুহজনক ভাল পাব চেষ্টা কৰো, কিন্তু তেওঁৰ যিটো ফেভাৰিট বস্তু আছে বা ফেভাৰিট স্পৰ্ট আছে সেই স্পৰ্টটো মই বেয়া পাওঁ, তেতিয়া মই মানুহজনক কেনেকে ভাল পাম, হয়নে নহয় বাৰু? উদাহৰণস্বৰূপে আৰু এটা যদি মই ছেকেণ্ড আপোনালোকে যদি পইণ্টটো লয়, পি মানে হৈছে মই, এক্স মানে হৈছে মই পি মানে আৰু এক্স মানে হৈছে মই যিগৰাকী ব্যক্তিক মই ভাল পাওঁ বা যাৰ লগত মই বিয়া হ'ব বিচাৰো, আৰু অ মানে হৈছে মোৰ দেউতা বা মোৰ পৰিয়াল। চ' পি আৰু অ মানে হৈছে অন্য এজন ব্যক্তি বা মোৰ পৰিয়ালৰ সদস্য, তেওঁ আৰু মোৰ মাজত সম্বন্ধ ভাল, মোৰ আৰু মই যিগৰাকী ছোৱালীক মই ভাল পাওঁ বা যাৰ লগত মই বিয়া হ'ব বিচাৰো তেওঁলোকৰ লগতো মোৰ সম্বন্ধ ভাল, কিন্তু সেই ছোৱালীজনী আৰু মোৰ পৰিয়ালৰ মাজত সম্বন্ধটো বেয়া। তো তেতিয়া এইটো বেলেঞ্চ ষ্টেট হৈ থাকিব নেকি? এইটো কেতিয়াও বেলেঞ্চ ষ্টেট হৈ থাকিব নোৱাৰে, আৰু এইটো আনবেলেঞ্চ ষ্টেট হৈ আছে। আৰু এই অভাৰসাম্যতাক মই ভাৰসাম্য পৰিস্থিতিলৈ পৰিৱৰ্তন কৰিব হ'লে মই কি কৰিব লাগিব? হয় সেই ছোৱালীজনীয়ে মোৰ ঘৰৰ পৰিয়ালক ভাল পাব লাগিব, তেতিয়াতো বেলেঞ্চ ষ্টেট হ'ব, নহ'লে মই ছোৱালীজনীক বেয়া পাব লাগিব, তেতিয়াই বেলেঞ্চ ষ্টেট হ'ব পাৰে, আৰু নহ'লে মই মোৰ পৰিয়ালক বেয়া পাব লাগিব, তেতিয়াই বেলেঞ্চ ষ্টেট হ'ব পাৰে। চ' এনেধৰণৰ যিটো এটিটিউড, আৰু এই তিনিওটা পৰিস্থিতি কৰিবলৈ হ'লে কোনোবা নহয় কোনোবা এটাই তেওঁলোকৰ আচৰণত পৰিৱৰ্তন এটা আনিব লাগিব, আৰু ইয়াকে কোৱা হয় এটিটিউড চেঞ্জ একৰ্ডিং টু ফ্ৰিটজ হাইডাৰ মডেল অফ বেলেঞ্চ থিয়ৰী। চ' তাৰপিছত যেতিয়া দ্বিতীয় থিয়ৰী আগবঢ়াইছিলে 1957 চনত লিঅন ফেষ্টিঞ্জাৰ বুলি কয় এজন ব্যক্তিয়ে, আৰু লিঅন ফেষ্টিঞ্জাৰৰ বিভিন্ন কথাসমূহ আমি বিস্তৃতভাৱে সমাজ মনোবিজ্ঞানত অধ্যয়ন কৰোঁ। চ' ছ'চিয়েল কম্পেৰিজন বুলি কোৱা এটা ফেনমেনা লিঅন ফেষ্টিঞ্জাৰে আগবঢ়াইছিলে। তেওঁ কৈছিলে কি কগনিটিভ ডিজনেঞ্চ থিয়ৰী মানেনো কি? তেওঁ কৈছিলে কি ইন আৱাৰ এভৰিডে লাইফ দেয়াৰ আৰ নাম্বাৰ অফ অকেজন when we show incompatible attitudes and behavior. ফৰ এক্সাম্পল, এনেকুৱা আমাৰ দৈনন্দিন জীৱনত আমি এনেকুৱা কিছুমান ব্যৱহাৰ বা আচৰণ প্ৰদৰ্শন কৰোঁ, যি আচৰণ আমাৰ যিটো বিলিফ চিষ্টেম বা আমাৰ যিটো বিশ্বাস আছে আৰু আমাৰ যিটো প্ৰদৰ্শিত ব্যৱহাৰ আছে তাৰ মাজত যিটো গেপ আছে বা ব্যৱধান আছে, সেই ব্যৱধানটো খুব বেছি। উদাহৰণস্বৰূপে, বিভিন্ন সময়ত পিপল স্মোক when they know that smoking can increase the risk of cancer. কোনোবা এজন ব্যক্তিয়ে ধূম্ৰপান কৰি আছে আৰু তেওঁ জানে কি ধূম্ৰপান কৰিলে কেঞ্চাৰ হ'ব পাৰে। চ' তেওঁৰ যিটো বিশ্বাস আছে আৰু তেওঁৰ যিটো ব্যৱহাৰ আছে তাৰ মাজত এটা ডাঙৰ ব্যৱধান দেখা পোৱা গৈছে, আৰু এই ব্যৱধানটোক ডিজনেঞ্চ বুলি, কগনিটিভ ডিজনেঞ্চ বুলি লিঅন ফেষ্টিঞ্জাৰে অভিহিত কৰিছে।
So তেওঁ কৈছিলে কি cognitive dissonance theory assumes that our daily social life, whenever we notice incoherence among our thoughts, attitudes, and action, an automated response of psychological distress is generated. তেওঁ কৈছিলে আমাৰ দৈনন্দিন জীৱনত যেতিয়াই আমাৰ চিন্তাধাৰা আৰু আমাৰ বিশ্বাস আৰু তাৰ লগতে আমাৰ প্ৰদৰ্শিত ব্যৱহাৰৰ মাজত ডাঙৰ এটা যদি ব্যৱধান দেখা পাওঁ, সেই ব্যৱধানটো দেখাৰ লগে লগে যেতিয়া আহি যায় তেতিয়া কিছুমান সাইকোলজিক্যাল ডিস্ট্ৰেস অটোমেটিকলি জেনাৰেটেড হয় বা আমাৰ মনস্থিতিটোত ব্যাঘাত জন্মে আৰু এই মনস্থিতিটোত যে ব্যাঘাত জন্মে আমি সদায় প্ৰয়াস কৰো কি এই যিটো ডিজনেন্স বা ব্যৱধান আছে আমাৰ বিশ্বাস আৰু প্ৰদৰ্শিত ব্যৱহাৰৰ মাজত সেইটো আমি সদায় বেলেন্স কৰিবলৈ বা ভাৰসাম্যতা বিনষ্ট নকৰি তাক মেইনটেইন কৰিবলৈ চেষ্টা কৰো। আৰু তেওঁ কৈছিলে কি কগনিটিভ ডিজনেন্স থিওৰি although the degree of dissonance may vary according to the relevance and the importance of opinions, attitudes, and action, and corresponding to the degree of incongruence between belief and behavior, তেওঁ কৈছিলে কি এই যিটো ব্যৱধান আছে এই ব্যৱধানৰ যিটো মাত্ৰা বা তাৰতম্য সেইটো পৰিস্থিতি সাপেক্ষে বেলেগ বেলেগো হ'ব পাৰে। সো উদাহৰণস্বৰূপে কেতিয়াবা এনেকুৱা হয় কি আমি জানো কি ঘুষ লোৱাটো বেয়া, কিন্তু কেতিয়াবা ঘুষ লোৱাটো মানে কেতিয়াবা মানুহে ল'ব লগা হৈ যায় বিভিন্ন কাৰণবশতঃ। তেওঁলোক কেতিয়াবা এনেকুৱা হয় আমি জানো কি এই কামটো বেয়া, কিন্তু পৰিস্থিতিৰ কাৰণে কেতিয়াবা আমি সেই কাম ভাল নলগা কামটো কৰিব লগা হ'ব পাৰে। তো যিটো কাম কৰি আছো আমি এটা ব্যৱহাৰ প্ৰদৰ্শিত কৰি আছো কিন্তু কৰিব নালাগে এই চিন্তাধাৰাটো আমাৰ মনত আছে। সো সেই তেনেকুৱা সময়ত এটা সাইকোলজিক্যাল ডিস্ট্ৰেস সৃষ্টি হয় আৰু এই সাইকোলজিক্যাল ডিস্ট্ৰেসটো নহবলৈ কাৰণে আমি এটিটিউড বা আমাৰ আচৰণত এটা পৰিৱৰ্তন আনিব লাগে আৰু এইটোৱে হৈছে কগনিটিভ ডিজনেন্স থিওৰিৰ মূল মন্ত্ৰ বা মূল ভাৱ। আৰু সেয়ে ফেষ্টিঞ্জাৰে কৈছিলে কি এই যিটো পৰিৱৰ্তন আনিবলৈ হলে আমি তিনিটা ধৰণে পৰিৱৰ্তনটো আনিব পাৰো। প্ৰথমটো হৈছে চেঞ্জ দা বিলিফ, আমাৰ চিন্তাধাৰাটোত আমি পৰিৱৰ্তন আনিব লাগিব। দ্বিতীয়টো চেঞ্জ দা বিহেভিয়াৰ, আমাৰ ব্যৱহাৰত পৰিৱৰ্তন আনিব লাগিব। আৰু ৩ নম্বৰটো চেঞ্জ দা পাৰচেপশ্যন অফ বিহেভিয়াৰ, মানে আমাৰ যিটো ব্যৱহাৰৰ প্ৰতি থকা যিটো চিন্তাধাৰা সেই চিন্তাধাৰাটোত পৰিৱৰ্তন আনিব লাগিব। আৰু কেনেধৰণে পৰিৱৰ্তন আনিব লাগিব আহক আমি আলোচনা কৰো। সো যিহেতু যিটো কাম মই কৰি আছো আৰু মই যিটো মোৰ বিশ্বাস আছে বা মোৰ চিন্তাধাৰা আছে তাৰ মাজত এটা ডাঙৰ ব্যৱধান আমি ইতিমধ্যে দেখিব পাৰিছো আৰু যাৰ কাৰণে আমি সাইকোলজিক্যাল ডিস্ট্ৰেস অনুভৱ কৰি আছো। সো এই সাইকোলজিক্যাল ডিস্ট্ৰেসটো কমাবলৈ কাৰণে আমি নিশ্চয় এটা এটিটিউড বা আমাৰ আচৰণৰ পৰিৱৰ্তন আনিব লাগিব। সেই পৰিৱৰ্তনটো কেনেকৈ আহিব? প্ৰথম, চেঞ্জ বিলিভ। সো ডিজনেন্স বিটুইন অ্যাকশন এণ্ড বিলিভ may vary fundamentally by resolving by changing the belief. So যিটো কাম একশন আমি কৰি আছো আৰু আমাৰ চিন্তাধাৰাৰ মাজত গ্যাপটো আছে, ব্যৱধান আছে আৰু এই কাৰণে এই গ্যাপটো কমাবৰ কাৰণে আমাৰ যিটো হয় আমি প্ৰথম তেওঁ কৈছে কি হয় আমাৰ চিন্তাধাৰাত আমি পৰিৱৰ্তন আনিব লাগিব। However, changing beliefs is unlikely if the opinion of deep-seated and the central to the individual system. Moreover, our basic beliefs and attitudes are relatively stable. So তেওঁ কৈছিলে কি যেহেতু চিন্তাধাৰাত পৰিৱৰ্তন আনিব লাগিব আৰু এইটো এটা প্ৰক্ৰিয়া হয় যাৰ জৰিয়তে আচৰণ পৰিৱৰ্তন আহিব পাৰে, কিন্তু তেওঁ এতিয়াও কৈছিলে কি যিখিনি মানুহৰ দৈনন্দিন চিন্তাধাৰা কি বেয়া মিছা কথা ক'ব নালাগে, বেয়া কাম কৰিব নালাগে, এইটো কাম কৰিব লাগে, এইটো কাম কৰিব নালাগে, এইটো কাম কৰিব পায়, এইটো কাম কৰিব নাপায়, এই যিখিনি ভাৱধাৰা আমাৰ দৈনন্দিন আমি আমাৰ জীৱনত বা আমাৰ ব্যক্তিত্বত আমি বিকশিত কৰো, এইখিনি ইটছ এ ৰিলেটিভলি ষ্টেবল এণ্ড পিপল generally hesitate to change their beliefs and attitudes. কাৰণ এইবোৰ আমি সদায় সৰুৰ পৰাই শিকি অহা কিছুমান ভাল নীতি শিক্ষা বা নীতি ধৰ্ম আমি মানি চলিছো বা আমি জানিব চেষ্টা কৰিছো আমাৰ দৈনন্দিন জীৱনত আমাৰ সিনিয়ৰ বা আমাৰ বয়োজ্যেষ্ঠ লোকৰ পৰাও। আৰু সেই বিভিন্ন সময়ত দেখা যায় কি when it comes to changing the আচৰণ, when it comes to changing the attitude, যে আমি এটিটিউডৰ পৰিৱৰ্তন কৰিব হয়, আমি কেতিয়াও বিলিফ চিষ্টেমটো চেঞ্জ কৰিব নোৱাৰো কাৰণ এইটো ৰিলেটিভলি ষ্টেবল হয় আৰু আমাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন আমাৰ মনত চলি আহিছে। কিন্তু কেতিয়াবা আমাৰ চেঞ্জ কৰিব চেষ্টা কৰো, কিন্তু কেতিয়াবা মোষ্ট অফ দ্য টাইম 90% কেছ এনেকুৱা হয় যে আমি বিলিফ চিষ্টেমটো পৰিৱৰ্তন কৰিব নোৱাৰো। So people generally do not employ the simplest way of resolving dissonance, আৰু সেই বিভিন্ন ক্ষেত্ৰত অলদো আমি চেঞ্জ কৰিব পাৰো বা কেতিয়াবা কৰিব লগা হয়, কিন্তু বিভিন্ন সময়ত মানুহে কৰিব নিবিচাৰে বা নকৰে। সো তাৰপিছত সেই দ্বিতীয় যিটো অপিনিয়ন আছে তেওঁ কৈছে কি চেঞ্জ বিহেভিয়াৰ। যদি বিলিফ চিষ্টেমটো বা আমাৰ চিন্তাধাৰাত পৰিৱৰ্তন হৈ গ'লতো ভাল কথা, যদি চিন্তাধাৰাত পৰিৱৰ্তন নহয় আমি নিজৰ ব্যৱহাৰত পৰিৱৰ্তন আনিব লাগিব। At many times the dissonance may be resolved by simply changing the behavior in questions. So বেয়া কাম কৰিব নালাগে, ঘুষ ল'ব নালাগে, কিন্তু মই ঘুষ লৈ আছো। So
তো মই বেটাৰ ঘুষ লোৱাটো এটা প্ৰক্ৰিয়া বুলি অভিহিত নকৰি যদি মই ঘুষ লোৱাটোকে বন্ধ কৰি দিওঁ তেতিয়া কি হ'ব ইট উইল চেঞ্জ মাই বিহেভিয়াৰ মোৰ ব্যৱহাৰত এটা পৰিৱৰ্তন আহিব আৰু উদাহৰণস্বৰূপে সেই আপোনালোকে যদি ইয়াত চাই আ পাৰ্চন হু স্মোকছ ইভেন আফটাৰ নয়িং দ্যাট স্মোকিং কেন কজ কেঞ্চাৰ এজন ব্যক্তিয়ে ধূম্ৰপান কৰি আছে এইটো জানাৰ পিছতো কি ধূম্ৰপানে কেঞ্চাৰৰ আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক আৰু ই কেঞ্চাৰ বেমাৰটো আনিব পাৰে আমাৰ দেহত আৰু এইখিনি জানাৰ পিছত যদি সেই ব্যক্তিজনে এই যিটো এটিটিউড বা ব্যৱহাৰত পৰিৱৰ্তন আনিব বিচাৰে আৰু পৰিৱৰ্তনটো কেনেকৈ আনিব তেওঁ লাহে লাহে ধূম্ৰপান কৰাটো বন্ধ কৰিব আৰু যদি তেওঁ ধূম্ৰপান কৰাটো বন্ধ কৰি দিয়ে হোৱাট ইট মিনছ that person has actually changed his behavior তেওঁ নিজৰ ব্যৱহাৰ ধূম্ৰপানৰ যিটো ব্যৱহাৰ আছে সেই ব্যৱহাৰটোত পৰিৱৰ্তন আনিছে বা পৰিৱৰ্তন কৰিছে আৰু এই পৰিৱৰ্তিত ব্যৱহাৰৰ জৰিয়তে তেওঁৰ আচৰণত পৰিৱৰ্তন ঘটিব আৰু এটিটিউড চেঞ্জ হ'ব so he will stop smoking and thus reduce the dissonance caused by the inconsistency between the belief and the behavior so it was changing the attitude by changing the behavior so প্ৰথম changing belief তাৰ পিছত চেঞ্জিং বিহেভিয়াৰ আৰু তাৰ পিছত ৩ নম্বৰটো হৈছে চেঞ্জ পাৰসেপচন অফ বিহেভিয়াৰ সো কেতিয়াবা আমাৰ যিটো বিলিফ সিস্টেম আছে আমি এটো সলাব নোৱাৰো বা কেতিয়াবা আমি চেষ্টা কৰিছো হয় আমি নতুন এটা বিহেভিয়াৰ বা নতুন ব্যৱহাৰ এটা প্ৰদৰ্শন কৰিবলৈ কাৰণে কিন্তু হেতু কৰিব পৰা নাই সো সেই মানুহে কেতিয়াবা কি কৰে we can resolve the dissonance with the help of an even more complex mode by changing the way we perceive your action so keneke a person who smokes even after knowing that smoking can cause cancer ejon byaktiye dhumrapan korile je cancer hoye tar hetu janar sotteo teo dhumrapan kori ase aru jeti ami koisu kyo kori ase teo koise ki the smoke he still smoking with the reasoning that he smokes to avoid the stress aru teo koi thakar pisoto teo jukti etu agbahabo ki smoke korile ba dhumrapan korile mor jitu monot stress ase বা মনৰ যিটো চাপ আছে সেই চাপটো কমি যায় আৰু এই চাপটো কমিবৰ কাৰণেহে তেওঁ ধূম্ৰপান কৰি আছে কেঞ্চাৰটো যে হ'ব সেইটো সেকেন্ডাৰী মেটাৰ তেওঁৰ কাৰণে তেওঁ চাপ মুক্ত হৈ আছে বা চাপৰ পৰা তেওঁ ৰিলিফ পাই আছে তো এইকাৰণে তেওঁ ধূম্ৰপান কৰি আছে এই ধৰণৰ যিটো চিন্তাধাৰা ইয়াক কোৱা হয় চেঞ্জ পাৰসেপচন অফ বিহেভিয়াৰ সো তেওঁ ব্যৱহাৰত পৰিৱৰ্তন অহা নাই তেওঁৰ বিলিফ সিস্টেমতো পৰিৱৰ্তন অহা নাই তেওঁ এতিয়াও বিশ্বাস কৰে কি স্মোক কৰিলে বা ধূম্ৰপান কৰিলে কেঞ্চাৰ হ'ব তেওঁ বিশ্বাস কৰে এখানে বিলিফ তো চেঞ্জ হোৱা নাই চেঞ্জ অফ বিহেভিয়াৰ তো ব্যৱহাৰৰ পৰিৱৰ্তন হোৱা নাই তেওঁ ধূম্ৰপান কৰি আছে তেওঁ কিহৰ পৰিৱৰ্তন কৰিছে তেওঁৰ পাৰসেপচন বা যিটো তেওঁৰ ধাৰণা আছে ধাৰণাৰ পৰিৱৰ্তন কৰিছে কি হয় কেঞ্চাৰ হয় কিন্তু তথাপিও মই ধূম্ৰপান কৰিম কাৰণ ধূম্ৰপান কৰিলে মোৰ যিটো মানসিক চাপ আছে সেই চাপটো কমি যায় সো এনে ধৰণে তিনটা ধৰণৰ এই তিনটা প্ৰক্ৰিয়াৰ জৰিয়তে এজন ব্যক্তিয়ে এটিটিউড বা আচৰণৰ পৰিৱৰ্তন কৰিব পাৰে যাতে তেওঁৰ বিশ্বাস আৰু তেওঁৰ প্ৰদৰ্শিত ব্যৱহাৰৰ মাজত ব্যৱধানটো কমি যায় আৰু ইয়াকে কোৱা কগনিটিভ ডিসোনেন্স থিওৰি বুলি আৰু এই পিকচাৰখনত যদি চাই মই এই পিকচাৰখনত বা এই ছবিখনত এই ব্যৱহাৰটো কেনে আৰু এই ডিসোনেন্স থিওৰিটো কেনে ধৰণে প্ৰতিফলিত হয় তাক উপস্থাপন কৰিছো ইনকনসিস্টেন্সি কোড আহে আমাৰ যিটো বিশ্বাস আৰু আমাৰ প্ৰদৰ্শিত ব্যৱহাৰৰ মাজত আৰু এই যিটো প্ৰদৰ্শিত ব্যৱহাৰ আৰু বিশ্বাসৰ মাজত যিটো ইনকনসিস্টেন্সি বা ব্যৱধান আছে সেইটো কমাব হলে তিনি ধৰণে আমি কমাব পাৰো হয় আমি আমাৰ যিটো বিলিফ সিস্টেম বা আমাৰ বিশ্বাস আছে এই বিশ্বাসটো খলাব লাগিব নহলে প্ৰদৰ্শিত ব্যৱহাৰটো খলাব লাগিব আৰু যদি দুইটাই নহয় তেন্তে আমাৰ এই প্ৰদৰ্শিত ব্যৱহাৰৰ প্ৰতি থকা যেটা আমাৰ ধাৰণা আছে এই ধাৰণাটো পৰিৱৰ্তন কৰিব লাগিব আৰু যে এই তিনিটাৰ ভিতৰত যিকোনো এটা প্ৰক্ৰিয়া যদি আমি গ্ৰহণ কৰো তাৰ লগে লগে আমি দেখিম কি ৰিডিউস দা ৰিজনেন্স যিটো গ্যাপ আছে বা যিটো হেৰি আছে গ্যাপ আছে এই গ্যাপটো অটোমেটিকলি কমি যাব সো এটো হৈছে কগনিটিভ ডিসোনেন্স থিওৰি তাৰ পিছত ৩ নম্বৰটো হৈছে ফোৰ্স কমপ্লায়েন্স বিহেভিয়াৰ সমাজ মনোবিজ্ঞানত এই কমপ্লায়েন্স শব্দটোৰ গুৰুত্ব খুবেই বেছি আৰু কমপ্লায়েন্স আমি মনোবিজ্ঞানত খুব বেছি সামাজিক মনোবিজ্ঞানত খুব বিস্তৃতভাৱে আমি অনুভৱ কৰো আমি অধ্যয়ন কৰো ফোৰ্স কমপ্লায়েন্স বিহেভিয়াৰ মানে হৈছে when there are number of situation in our social life when we are forced to behave in a way that is inconsistent with our personality or privately held belief so কেতিয়াবা আমি যেতিয়া সমাজত থাকো যেহেতু মানুহ সামাজিক প্ৰাণী সমাজত গলে কেতিয়াবা আমি এনে ধৰণৰ কিছুমান ব্যৱহাৰ প্ৰদৰ্শিত কৰিব লগা হয় যি ব্যৱহাৰক আমি কেতিয়াও আমাৰ যুক্তিৰে আমি সমৰ্থন কৰিব নোৱাৰো বা সেই ব্যৱহাৰক কেতিয়াও আমি জাস্টিফাই কৰিব নোৱাৰো বা আমাৰ যিটো চিন্তাধাৰা আছে সেই চিন্তাধাৰাৰ লগত সেই প্ৰদৰ্শিত ব্যৱহাৰটো খাপ নাখায় তৎসত্ত্বেও আমি এনেকুৱা ধৰণৰ ব্যৱহাৰ প্ৰদৰ্শিত
কৰিবলগীয়া হয় কেতিয়াবা, কাৰণ সমাজে আমাক সদায় ফ'ৰ্চ কৰি আছে বা চাপ দি আছে সেই ব্যৱহাৰ বা বাধ্য কৰাই আছে সেই প্ৰদৰ্শিত ব্যৱহাৰটো দেখাবৰ কাৰণে। উদাহৰণস্বৰূপে মই এনেকুৱা এজন ব্যক্তি যি শান্তিপ্ৰিয়, মই শান্তিত থাকি ভাল পাওঁ বা কাজিয়া কৰি বেয়া পাওঁ, কিন্তু মই এনেকুৱা এখন সমাজত আছো, সেই সমাজৰ অন্য ব্যক্তিয়ে মোক সেই কাজিয়া কৰিবলৈ বাধ্য কৰিছে আৰু সেই বাধ্যত পৰি মই সেই ব্যৱহাৰটো প্ৰদৰ্শিত কৰিবলৈ চেষ্টা কৰিছো, যিটো প্ৰদৰ্শিত ব্যৱহাৰৰ মই সম্পূৰ্ণ পৰিপন্থী বিশ্বাস ৰাখো। চ' এনেধৰণৰ যিটো প্ৰদৰ্শিত ব্যৱহাৰ আছে ইয়াক কোৱা হয় ফ'ৰ্চ কমপ্লাইণ্ট বিহেভিয়াৰ। For example, we are forced to praise a horrible singing of a close friend. So কেতিয়াবা আমি যদি গৈ আছো, মোৰ লগত আমি গেট টুগেডাৰ পাতিছো লগৰবোৰৰ লগত, আৰু মোৰ এজন লগৰ আছে তেওঁ খুব বেয়া গান গায়, আৰু তেওঁ গান গাব আৰম্ভ কৰিলে আমি গম পাই আছো তেওঁ গান খুব বেয়া গাইছে, খুব বেসুৰা গান গাইছে, তাৰ তৎসত্ত্বেও আমি সদায় তেওঁক ক'বলৈ বাধ্য হৈছো কি বহুত ভাল গান গাইছা বুলি। চ' এনেধৰণৰ যিটো ব্যৱহাৰ, যিটো মোৰ চিন্তাধাৰা আছে আৰু প্ৰদৰ্শিত ব্যৱহাৰৰ মাজত ব্যৱধানটো খুব বেছি, আৰু অন্য লোকে যিহেতু তেওঁৰ যিটো যি গান গাই আছে সেই গানৰ প্ৰশংসা কৰাৰ বাবে বাধ্যত পৰি ময়ো প্ৰশংসা কৰিবলৈ বাধ্য হৈছো। চ' ইয়াক কোৱা হয় ফ'ৰ্চ কমপ্লায়েন্স বিহেভিয়াৰ। Since the action is inconsistent to the belief, যিটো মোৰ চিন্তাধাৰা বা বিশ্বাস আছে সেই বিশ্বাসৰ লগত মোৰ যিটো প্ৰদৰ্শিত ব্যৱহাৰ বা মোৰ একশ্যন আছে সেইটো খাপ নাখায়, that's why the belief has already been taken dissonance and can reduce only by modifying the attitude. আৰু ইয়াক আমি আচৰণৰ পৰিৱৰ্তনৰ জৰিয়তে ইয়াৰ মাজত যিটো ব্যৱধান আছে সেই ব্যৱধানটো আমি সদায় কমাই ৰাখিব পাৰো। ইয়াক কোৱা হয় ফ'ৰ্চ কমপ্লায়েন্স বিহেভিয়াৰ। তাৰপিছত ডিচিশ্যন মেকিং এণ্ড কগনিটিভ ডিছনেন্স আৰু সিদ্ধান্ত গ্ৰহণৰ মাজৰ সম্পৰ্ক কেনেকুৱা। চ' কেতিয়াবা সিদ্ধান্ত গ্ৰহণ মানে কি, যেতিয়া আমাৰ 4টা অপশ্যন থাকিব, 4টা অপশ্যনৰ ভিতৰত আমি যিকোনো এটা অপশ্যন যেতিয়া আমি চিলেক্ট কৰিম বিভিন্ন কাৰণৰ জৰিয়তে, এই যিটো এটা অপশ্যন চিলেক্ট কৰাৰ যিটো প্ৰক্ৰিয়া আছে ইয়াক কোৱা হয় ডিচিশ্যন মেকিং বা সিদ্ধান্ত গ্ৰহণ। অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি, 4টা অপশ্যন আছে আৰু তাৰ মাজত আমি যিকোনো এটা অপশ্যন আমি চিলেক্ট কৰিছো, আৰু এই এটা অপশ্যন চিলেক্ট কৰাৰ যিটো সম্পূৰ্ণ প্ৰক্ৰিয়া, সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মনোবিজ্ঞানৰ ভাষাত সিদ্ধান্ত গ্ৰহণ বা ডিচিশ্যন মেকিং বুলি কোৱা হয়। So তেওঁ কৈছে কি we encounter with many dilemmatic situation in which taking a decision may induce dissonance. কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ কিছুমান কনফিউজন ষ্টেটত আমি আহি যাওঁ যদি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয় আৰু আমি সিদ্ধান্ত সুচাৰুৰূপে গ্ৰহণ কৰিব নোৱাৰো। কেতিয়াবা এনেকুৱা হয় কি আমাৰ ওচৰত দুটা অপশ্যন দিয়া আছে বা দুটা চিটুৱেশ্যন দিয়া আছে, আৰু দুইটা চিটুৱেশ্যনৰে কিছুমান ধনাত্মক বা কিছুমান ঋণাত্মক দিশ আছে, আৰু যিকোনো দুটা বস্তুৰ ভিতৰত মই যিকোনো এটা বস্তুহে চিলেক্ট কৰিব পাৰিম। কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আমাৰ মাজত হৈ যায়। So in such dilemmatic situation, both the alternatives have their own advantages and disadvantages, and going along one alternative closes the possibility of availing the advantage of alternating that was rejected. মানে মই বৰ্তমান ঘৰত আছো, বন্ধৰ দিন, মোৰ ওচৰত দুটা অপশ্যন দিলে, হয় মই কাজিৰঙা যাব লাগে, হয় মই কাজিৰঙাত মোক দেউতাই লৈ যাব ফুৰাব, আৰু নহলে মোক মানাহ ৰাষ্ট্ৰীয় উদ্যানত লৈ যাব, কিন্তু মই এটা অপশ্যন চিলেক্ট কৰিব লাগিব। কনফিউজিং ষ্টেট, মই কোনটো ল'ম। চ' যদি মই কওঁ ঠিক আছে মই কাজিৰঙা যাম, তেতিয়া কি হ'ব যে তাৰ লগতে মোৰ মনত আৰু এটা চিন্তা ভাৱনা আহি যাব কি কাজিৰঙা চিলেক্ট কৰাৰ লগে লগে মানাহ গ'লে মই যিখিনি এডভান্টেজ পালো হয় সেই এডভান্টেজখিনি মই হেৰুৱাম। তাৰ বিপৰীতে যদি মই মানাহ চিলেক্ট কৰোঁ তেতিয়া কাজিৰঙা গ'লে যিখিনি এডভান্টেজ মই পালো হয় সেই এডভান্টেজখিনি মই হেৰুৱাম। এই যিটো ছেকেণ্ড যিটো অপশ্যনত যিখিনি হেৰুৱা এডভান্টেজ আছে সেইখিনি চিন্তা কৰি আমি কেতিয়াবা এটা কনফিউজিং ষ্টেট ক্ৰিয়েট কৰোঁ। চ' ইদাৰ ৱে ৰিগাৰ্ডলেছ অফ which of the two alternative is selected, advantages of the rejective alternate always arouse a dissonance. চ' দুটা অপশ্যনৰ মাজত যেতিয়া আমি এটা অপশ্যন চিলেক্ট কৰিম, ঠিক আছে মই মানাহ যাম কাজিৰঙা নাযাওঁ, চ' যেতিয়া সিদ্ধান্তটো হৈ গ'লে, সিদ্ধান্তটো হোৱাৰ পিছত আমাৰ মনত আকৌ মানে ভাৱ আহি থাকে কি যদি মই কাজিৰঙা চিলেক্ট কৰা হ'লে আমাৰ কি লাভ হ'লে হয় মোৰ। চ' এনেধৰণৰ যদি চিন্তাধাৰা যদি হৈ থাকে তেতিয়া কি হ'ব, আমাৰ এটা ডিজনেন্স আহিব বা ব্যৱধান আহিব আমাৰ ব্যৱহাৰত। চ' সেয়ে ব্ৰিহাম বুলি কোৱা এজন মনোবিজ্ঞানীয়ে 1956 চনত তেওঁ কৈছিলে কি ডিজনেন্স ইন চাচ কণ্ডিশ্যন, এনেকুৱা এটা পৰিস্থিতিত দেখা দিয়া যিখিনি ডিজনেন্স আছে সেইখিনি কমাব পৰা যায়, কেন বি ৰিডিউচ ইফ দ্য পাৰ্চন ইন ডিজনেন্স enhances the attractive of the alternative he or she has chosen, and simultaneously by attaching less attraction or advantages to the rejected opinion. So তেওঁ কৈছিলে কি এই ব্যৱধানটো কেনেকৈ কমাব পাৰি, তেওঁ কৈছিলে যিটো অপশ্যন আমি চিলেক্ট কৰিছো
সেই অপশ্যনটোৰ লগত যিটো এট্ৰেক্টিভ বা আকৰ্ষণীয় আৰু কিছুমান বস্তু যদি আমি ভাবিবলৈ আৰম্ভ কৰোঁ বা তাৰ লগত আমি সংযুক্ত কৰোঁ আৰু যিটো অপশ্যন আমি চিলেক্ট কৰা নাই তাৰ লগত যদি কিছুমান কুৎসিত বা বেয়া লগা কিছুমান এক্সপিৰিয়েঞ্চ যদি আমি তাৰ লগত যোগ কৰি দিওঁ তেতিয়া যিটো অপশ্যন আমি চিলেক্ট কৰিছোঁ সেই চিলেক্ট কৰা অপশ্যনটো অট'মেটিকলি আমি ভাল পাব আৰম্ভ কৰোঁ উদাহৰণস্বৰূপে মই যদি মানাহ চিলেক্ট কৰিছোঁ কাজিৰঙা চিলেক্ট কৰা নাই তেতিয়া মই ভাবিম ঠিকে আছে মানাহ ঘৰ মোৰ নগাঁৱত মোৰ ঘৰৰ পৰা ওচৰ দূৰ হ'ব মই আৰু অলপ ৰাস্তাত এনজয় কৰিব পাৰিম কাজিৰঙাটো ওচৰতে ইমানো দূৰ এইখিনি পৰা এইখিনিহে গ'লে পাই যাম কিনো মজা লাগিব ৰোড ট্ৰিপটো মজাই নালাগিব বুজি পাইছোতো যে এনেধৰণৰ ভাৱধাৰা যেতিয়া আমাৰ মনত সৃষ্টি হৈ যাব লগে লগে আমাৰ যিটো সিদ্ধান্ত লৈছিলো মানাহ যোৱাৰ সেই সিদ্ধান্তত আমি অট'মেটিকলি ভাল পাবলৈ আৰম্ভ কৰিম তাৰপিছত এই কাজিৰঙাতো বানপানী হৈ থাকে বস্তু জীৱ জন্তু দেখাই নাপাম কিন্তু মানাহত বানপানী নহয় কি ঠিক মই বাঘ দেখি যাব পাৰোঁ তাত মানুহে প্ৰায়ে বাঘ দেখি থাকে কাজিৰঙাত মানুহে ইমান বাঘ নেদেখে চ' এনেধৰণে what we are doing we are enhancing the attractiveness of the alternative that we have chosen and simultaneously we are attaching less attractive or the advantages to the rejected opinion এনেধৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু তাৰ লগতে যিটো কগনিটিভ ডিছনেন্স আছে বা ব্যৱধান আছে তাক আমি সদায় কমাই ৰাখিবলৈ প্ৰয়াস কৰোঁ তাৰপিছত খুব সুন্দৰ ইফৰ্ট জাষ্টিফিকেশ্যন মডেল আৰু 1959 চনত আৰ্চন আৰু মিলছে এই ইফৰ্ট জাষ্টিফিকেশ্যন মডেলটো আগবঢ়াইছিলে তেওঁ কৈছিলে কি ইট চিমছ লজিকেল টু কনষ্ট্ৰাক্ট দেট পিপল এটেচ মোৰ ভেলু টু দ'জ গ'ল দেট আৰ এচিভড আফটাৰ ইফৰ্টছ চ' কষ্ট কৰাৰ পিছত কেতিয়া যিটো লক্ষ্য বা উদ্দেশ্য মানুহ এজনে আহৰণ কৰে সেই লক্ষ্য বা উদ্দেশ্যৰ যিটো ভেলু আছে বা তাৰ গুণ আছে মানুহজনৰ দৃষ্টিত খুবেই বেছি হয় চ' আৰ্চন আৰু মিলছে আৰ্গিউ কৰিছিলে কি when we achieve a goal when after investing substantial effort it produces considerable resonance মই চেষ্টা কৰি আছিলো কি মই 90% পাম আৰু মই খুব কষ্ট কৰি পঢ়িছিলো কিন্তু মই 90 জেগাত মই 70% হে পালো সো তেতিয়া কি হ'ব মই পঢ়িছিলো 90 ৰ কাৰণে বাট মই পালো 70 কাৰণে এই 70 আৰু 90 ৰ মাজৰ যিটো গ্যাপ আছে সেই গ্যাপটো কি হ'ব আমাৰ আচৰণত এটা ডিজনেন্স বা ব্যৱধানৰ সৃষ্টি কৰিব আৰু আমাক সাইকোলজিক্যাল ডিস্ট্ৰেছ দিব সো হে ইফৰ্ট জাষ্টিফিকেশ্যন মডেলে কৈছিলে কি যদি মই 90 কাৰণে পঢ়ি আছিলো কিন্তু মই 70 পালো আৰু 70 পোৱাৰ পিছত মই যদি মনতে ভাবিব আৰম্ভ কৰো কি ঠিক আছে মই যিমানখিনি পঢ়িছিলো বা মই যিমানখিনি এফৰ্ট দিছিলো সেইখিনি চাগে 70 পোৱাৰ কাৰণে যোগ্য হয় বা মই নিজে 70 পোৱাৰে যোগ্য মই 90 পোৱাৰ যোগ্য নহয় সো এনেধৰণৰ ভাৱধাৰা লৈ পেলাই যদি মই মোৰ যিটো একচন আছিলে কষ্ট কৰি পঢ়াৰ যিটো একচন আছিল তাক যদি মই জাষ্টিফাই কৰিবলৈ চেষ্টা কৰো আৰু যদি জাষ্টিফাই মই হৈ যাওঁ বা মই প্লিজ হৈ যাওঁ তেতিয়া এই যিটো 70 আৰু 90 মাজৰ ব্যৱধানটো ইতিমধ্যে কমি যায় আৰু কমি যোৱাৰ লগে লগে মোৰ মনত সাইকোলজিক্যাল ডিস্ট্ৰেছ নাহিব আৰু এই যিটো ফেনোমেনা বা এই যিটো প্ৰক্ৰিয়া আছে ইয়াক আৰ্চন আৰু মিলছে ইফৰ্ট জাষ্টিফিকেশ্যন মডেল কৈছিলে আৰু যিহেতু মই ভাবি লৈছিলো কি ঠিক আছে মই যিমানখিনি পঢ়িলো মই চাগে 70 পোৱাৰে যোগ্য আছিলো আৰু লগে লগে মোৰ এই কষ্টটোৰ প্ৰতি যিটো এটিটিউড আছিল আগতে বেয়া ইমান কষ্ট কৰি 90 পাবলৈ পঢ়িলো 70 পালো এই যিটো এটিটিউড আছিল সেই এটিটিউডটো পৰিৱৰ্তন হ'ল বা আচৰণৰ পৰিৱৰ্তন হ'ল আৰু মই ভাবিলো কি ঠিক আছে যিমান পাইছো মই সিমানে কষ্ট কৰিছিলো চাকি মই সেইকাৰণে সিমানেই পাইছো সো ইয়াক কোৱা হয় ইফৰ্ট জাষ্টিফিকেশ্যন মডেল তাৰপিছত 3 নম্বৰ যিটো আছে ইয়াক কোৱা হয় পাৰসুৱেশ্যন বিভিন্ন সময়ত আমি মন কৰিছো যদি আমি মলত কাপোৰ কিনিবলৈ যাওঁ বা এমাজন বিগ বিলিয়ন ডে তাৰপিছত ফ্লিপকাৰ্ট মিনিটছ চেলছ এইবোৰ কথা আমি দৈনন্দিন জীৱনত দেখি আহিছো সো কেতিয়াবা নিজৰ প্ৰডাক্টটো বেচিবলৈ কাৰণেও বিভিন্ন ধৰণৰ টেকনিক বিভিন্ন ধৰণৰ কোম্পানীসমূহে প্ৰদৰ্শিত কৰে আৰু যাৰ জৰিয়তে তেওঁলোকে আমাৰ আচৰণত পৰিৱৰ্তন ঘটায় আৰু আমাক সেই বস্তুটো বা সেই প্ৰডাক্টটো ল'বলৈ বাধ্য কৰে আৰু এই যিটো সম্পূৰ্ণ প্ৰক্ৰিয়া আছে সমাজ বিজ্ঞানত ইয়াক পাৰসুৱেশ্যন বুলি কোৱা হয় So whenever we switch on the television, we are exposed to numerous advertisement. আমি TV to on কৰো বিভিন্ন ধৰণৰ advertisement বোৰ দেখা পাওঁ that suggest buying different kind of product আৰু advertisement আমাক সদায় পৰামৰ্শ আগবঢ়ায় কি বিভিন্ন ধৰণৰ বস্তুসমূহ ক্ৰয় কৰিবলৈ কাৰণে there are ample amount of research evidences indicating substantial influence of such advertisement on our buying behavior আমাৰ যিটো ক্ৰেতাৰ যিটো ব্যৱহাৰ আছে এই ক্ৰেতাৰ ব্যৱহাৰটো এই যিবোৰ এডভাৰটাইজমেন্ট আছে বিভিন্ন ধৰণৰ সমাজ মনোবিজ্ঞানীসকলে তেওঁলোকে ৰিচাৰ্চ কৰিছে আৰু তেওঁ পাইছিলে কি এই যিটো বাইং বিহেভিয়াৰ আছে বা আমাৰ যিটো কিনাৰ যিটো প্ৰৱণতা আছে সেই প্ৰৱণতাটো এই এডভাৰটাইজমেন্ট সমূহে বাৰুকৈ উৎসাহিত কৰে বা ইনফ্লুৱেঞ্চ কৰে they actually change our attitude towards a certain products and brands they actually change our attitude towards certain products and brand মানে তেওঁলোকে কিছুমান নিৰ্দিষ্ট
বস্তুৰ প্ৰতি বা প্ৰডাক্টৰ প্ৰতি আমাৰ যিটো ভাৱধাৰা বা আমাৰ যিটো আচৰণ আছে সেই আচৰণটো পৰিৱৰ্তন কৰে উদাহৰণস্বৰূপে আৰ্টেৰি বাটেৰি ডেলিচিয়াছ বুলি ক'লেই আমি আমুলৰ কথা আমাৰ মনত পৰে আৰু আমি ভাবো কি বাটাৰ মানে কি আমুল আমি কেতিয়াও নকওঁ কি আমাক মাখন লাগে আমি কওঁ কি আমাক আমুল লাগে সো এইটো হৈছে ব্ৰেণ্ডিং আৰু ইয়াৰ জৰিয়তে আমাৰ আচৰণত পৰিৱৰ্তন আহিছে এটা আমাৰ যদি আমি শ্লোগান আপোনালোকে যদি চাই এটা আমি কেতিয়াও নকওঁ প্ৰেছাৰ কুকাৰ লাগে বুলি আমি কেতিয়াও নকওঁ আমি কওঁ কি প্ৰেষ্টিজ লাগে কাৰণ কিয় প্ৰেষ্টিজৰ এটা ডায়লগ আছিলে তেওঁলোকে যেতিয়া এডভাৰটাইজমেণ্ট কৰিছিলে তেওঁ কৈছিলে কি जो बीवी से करे प्यार वो प्रेस्टिज से कैसे करे इनकार সো এনে ধৰণৰ যিখিনি বস্তু যেনেকে ঠাণ্ডা মতলব বুলি কোৱাৰ লগে লগে মনত আমাৰ লগে লগে আহি যায় কোকা কোলা ঠাণ্ডা মতলব স্প্ৰাইট বুলিও নাহে ঠাণ্ডা বুলি ক'লে আমাৰ থামছ আপ বুলিও নাহে লগে লগে ঠাণ্ডা মতলব কোকা কোলা আৰু সেই যেতিয়া আমাৰ গৰম দিনত আমাৰ ঠাণ্ডা খাবলৈ প্ৰয়োজন হয় আমি লগে লগে আমি শীতল পনীয় লাগে বুলি নকওঁ অসমীয়াত আমি ডাইৰেক্টলি কওঁ এটা কোকা কোলা দিব বা এটা কোক দিবা বুলি ঠিক আছে যেতিয়া আমাৰ ভয় লাগি থাকে আমি মাউণ্টেইন ডিউ ডাৰকে আগে জিত হয় যেতিয়া আমাৰ এটা ষ্ট্ৰেছ বা আমি চাপ অনুভৱ কৰোঁ লগে লগে কিবা এটা খাব মন যায় আমি লগে লগে মাউণ্টেইন ডিউ কিনো আমি কেতিয়াও থামছ আপ নিকিনো বা আমি কেতিয়াও স্প্ৰাইট নিকিনো সো এইটো হৈছে আমাৰ যিটো বাইং বিহেভিয়াৰ বা আমাৰ কিনাৰ যিটো মানসিকতা তাক প্ৰভাৱ বিস্তাৰ কৰে এনেধৰণৰ এডসমূহ আৰু এই যিটো সম্পূৰ্ণ প্ৰক্ৰিয়া আছে মনোবিজ্ঞানত ইয়াক পাৰ্চুৱেশ্যন বুলি কোৱা হয় ঠিক সেইদৰে persuasion refers to changing attitude by such external communication either in person or through mass media either in text or through multimedia so persuasion এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিৰ যিটো আচৰণত পৰিৱৰ্তন ঘটোৱা হয় কাৰ জৰিয়তে কমিউনিকেশ্যন বা মিডিয়াৰ জৰিয়তে বা কেতিয়াবা মাছ মিডিয়াৰ জৰিয়তে আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কোৱা হয় পাৰ্চুৱেশ্যন বুলি সো যেতিয়া আমি পাৰ্চুৱেশ্যনৰ কথা পাতো ইয়াত এটা মডেল সচৰাচৰ আমি আলোচনা কৰোঁ ইয়াক কোৱা হয় ডুৱেল প্ৰচেছ মডেল অফ পাৰ্চুৱেশ্যন বুলি সো এই ডুৱেল প্ৰচেছ মডেল অফ পাৰ্চুৱেশ্যন 1980 শতিকাত আগবঢ়াইছিলে সাম অফ দ্য পাৰ্চুৱেটিভ মেছেজেছ আৰ persuaders are more effective than others so উদাহৰণস্বৰূপে আমুল আছে এফালে পুৰবি আছে আৰু এফালে অন্য এটা মিল্কৰ ব্ৰ্যান্ড আছে সীতাজফলা আছে উদাহৰণস্বৰূপে লৈছো কিন্তু যেতিয়া আমাৰ বাটাৰ কিনিবলৈ মন যায় বা মাখন কিনিবলৈ মন যায় সীতাজফলাৰ এটা প্ৰডাক্ট আছে মাখন তেওঁলোকেও মাখন বনায় পুৰবিও মাখন বনায় আৰু আমুলেও বনায় বা উদাহৰণস্বৰূপে মাদাৰ ডেইৰীক আমি ল'ব পাৰোঁ মাদাৰ ডেইৰী আছে তো মাদাৰ ডেইৰী আমি যিটো মাখন আছে সেই মাখনটো নলৈ পেলাই মই লগাই কম আমুল আছে নেকি আমুলৰ মাখন দিয়া so many of a time what happen persuaders are more effective than others so এই ক্ষেত্ৰটোত মাখনৰ ক্ষেত্ৰত আমুল বেছি সাকসেসফুল হয় মাদাৰ ডেইৰী বা পুৰবি বা সীতাজফলাৰ তুলনাত similarly some people are more readily persuasive than others so আমি যদি দোকানত কিনিব যাওঁ কিছুমান ৰিসেপশনিষ্টৰ হলে কিছুমান আমি দেখিম কি ছোৱালী বা ল'ৰা ধুনীয়া কাপোৰ পিন্ধি পেলাই থাকে তেওঁলোকে আমাক গ্ৰীট কৰিবহে আমাৰ কথা পাতিব আহে কাৰণ তেওঁলোকৰ হে পাৰ্চুৱেশ্যনৰ কেপাচিটি বেছি আছে আৰু সেইকাৰণে তেওঁলোকে ধুনীয়া কাপোৰ পিন্ধি পেলাই পাৰ্চুৱেট কৰিবলৈ আমাক প্ৰয়াস কৰে আৰু হে ডুৱেল প্ৰচেছ যিটো মডেল আছে সেই মডেলটো টু সিমিংলি ডিফাৰেন্ট মডেলছ ইয়াত দুটা ভাগত ইয়াক বিভক্ত কৰিছে প্ৰথমটো কোৱা হয় ইলাবৰেশ্যন লাইকলিহুড মডেল আৰু দ্বিতীয়টো কোৱা হয় সিস্টেমেটিক হিউৰিষ্টিক মডেল দ্যাট একচুয়ালি ট্ৰাই টু এটেম্প্ট টু চেঞ্জ আৱাৰ থটস সো এই যিটো ইলাবৰেটিভ লাইকলিহুড মডেল আছে আৰু হিউৰিষ্টিক সিস্টেমেটিক মডেল আছে এই দুটা প্ৰক্ৰিয়াৰ জৰিয়তে পাৰ্চুৱেশ্যনৰ যিটো সম্পূৰ্ণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চলি থাকে সো ডেসপাইট অফ মাইনিউট ডিসিমিলাৰিটিজ এই দুইটাৰ মাজত কিছুমান সৰু বৈচিত্ৰ্য থকাৰ সত্ত্বেও both model proposes an effective persuasion communication follow as a dual process so দুইটাৰে যিটো প্ৰভাৱ আছে সেই প্ৰভাৱটো খুবেই বেছি each of the process differs from the other in term of amount of cognitive efforts so ইয়াত যদি চাই কোনোবা এটা পাৰ্চুৱেটিভ মেছেজ আছে সেই মেছেজটো দুটা ধৰণে তেওঁলোকে মানুহৰ ব্যক্তিৰ সন্মুখত উপস্থাপন কৰে প্ৰথমটোত attitude is important predicts the behavior high processing capacity so এনেকুৱা আছে আপোনালোকে যদি চাই Rolex যিটো ঘড়ী আছে Rolex ঘড়ীটোৰ আপোনালোকে যদি এডভাৰটাইজমেন্ট চাই ক্ৰিকেট বা ফুটবলৰ মেচত যদি চাব Rolexৰ এডভাৰটাইজমেন্ট কেতিয়াও নেদেখে আপুনি Rolexৰ এডভাৰটাইজমেন্ট আপোনালোকে ইউজুৱেলি যদি চাই টেনিস গল্ফ এনে ধৰণৰ যিবোৰ খেল আছে এই খেলবোৰতে তেওঁলোকে নিজৰ এডভাৰটাইজমেন্টবোৰ কৰে আৰু Rolex ঘড়ীৰ যিটো ব্ৰেণ্ড এম্বেছাডৰ তেওঁ হৈছে ৰজাৰ ফেডাৰাৰ ৰজাৰ ফেডাৰাৰ হৈছে এজন টেনিস তাৰকা কিন্তু তেওঁৰ যদি ফলোৱাৰ যদি চাই আমি চাওঁ ইনষ্টাগ্ৰামত বা তেওঁ কিমানে ভাল পায় বা তেওঁ কিমানে ফলো কৰে তেওঁৰ তুলনাত মেসি ৰনাল্ডো বা বিৰাট কোহলিৰ যিটো ফলোৱাৰ সেকশন আছে সেই ফলোৱাৰ
তেওঁতকে বেছি, বাট তৎসত্ত্বেও ৰোলেক্সৰ নিচিনা দামী কোম্পানী এটাৰ ব্ৰেণ্ড এম্বেচেডৰ হৈছে ৰজাৰ ফেডাৰাৰ। কিয়? কাৰণ ৰোলেক্সৰ যিটো টাৰ্গেট অডিয়েন্স আছে, তেওঁলোকে কাক টাৰ্গেট কৰে? তেওঁলোকে এনেধৰণৰ ব্যক্তিক টাৰ্গেট কৰে যিবোৰ সমাজৰ সদায় উচ্চ স্তৰত থাকে, আৰু সেই উচ্চ স্তৰত থকা যিবোৰ ব্যক্তি আছে তেওঁলোকে মেক্সিমাম সময়ত, এটা ষ্টাডি ৰিচেণ্টলি উলিয়াইছিলে, সেই ষ্টাডিটোত তেওঁ কৈছিলে কি উইম্বলডন বুলি কোৱা এটা টেনিছৰ এটা চেম্পিয়নশ্বিপ আছে, আৰু সেই টেনিছ চেম্পিয়নশ্বিপ চাব অহা মেক্সিমাম more than 50% যিসকল লোক আছে তেওঁলোকৰ ইকনমিক ষ্টেটাছটো সদায় হাই ষ্টেটাছত আছে। তেওঁলোক বহুত ধনবহুল বা তেওঁলোক খুব ধনী মানুহ, আৰু এই ধনী মানুহবোৰে সেই উইম্বলডন টেনিছটো চাব আহে। আৰু ৰোলেক্স ঘড়ীৰ কিনাৰ সামৰ্থ্য সেই ধনী মানুহ বা সেই ধনী ছেকশ্যনৰ মাজতহে আছে, আৰু সেয়ে ৰজাৰ ফেডাৰাৰ ৰোলেক্সৰ ব্ৰেণ্ড এম্বেচেডৰ হয়, আৰু ৰোলেক্সে সেইকাৰণে টেনিছ বা গল্ফৰ নিচিনা যিবোৰ খেল আছে তাত তেওঁলোকে এডভাৰটাইজমেণ্ট কৰে। তাৰ তুলনাত ক্ৰিকেট, আৰু আগৰ দিনৰ পৰাই ক্ৰিকেট বা ফুটবলটো সদায় মিডল ক্লাছ ফেমিলিৰ খেল বুলি তেওঁলোকে অভিহিত কৰিছিল। আৰু সেয়ে আমি যেতিয়া আমি চাওঁ খেলবোৰ, ক্ৰিকেট বিশেষকৈ IPL, আমি পান মছলাৰ এডভাৰটাইজমেণ্ট পাওঁ, বা ৰজনীগন্ধা এডভাৰটাইজমেণ্ট পাওঁ, বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্টবোৰ পাওঁ, প্ৰেচাৰ কুকাৰ এডভাৰটাইজমেণ্ট পাওঁ। কাৰণ কিয়? যদি আপোনালোকে চুলতান চিনেমাখন চাই, চুলতানৰ পিছফালে যিটো এম্বেচেডাৰ আছিলে বা যোনে তাক স্পনচাৰ কৰিছিলে, সেইটো এটা প্ৰেচাৰ কুকাৰ আছিলে। কাৰণ এই বস্তুখিনিয়ে সদায় মিডল ক্লাছ ফেমিলিক টাৰ্গেট কৰে, আৰু সেই মিডল ক্লাছ ফেমিলিৰ লগত থকা যিখিনি প্ৰডাক্ট আছে তেওঁৰ এম্বেচেডাৰবোৰ এই খেলৰ খেলুৱৈসমূহে হয়। চ' সেইকাৰণে এটিটিউড ইজ ইম্পৰ্টেণ্ট, প্ৰিডিক্টছ দ্য বিহেভিয়াৰ, হাই প্ৰচেছিং এণ্ড এটিটিউড ইজ আনইম্পৰ্টেণ্ট, নট প্ৰিডিক্টিং দ্য বিহেভিয়াৰ, ল' প্ৰচেছিং কেপাচিটি। চ' যদি মই এটা টাৰ্গেটেড অডিয়েন্সক মই পাৰ্চিউ কৰিব বিচাৰিছো, বা টাৰ্গেটেড অডিয়েন্সৰ আচৰণত পৰিৱৰ্তন কৰিব বিচাৰিছো, আৰু তেনেধৰণৰ সেই টাৰ্গেট অডিয়েন্সটোকে টাৰ্গেট কৰি যদি মই মোৰ যিটো প্ৰডাক্ট আছে বা মোৰ যিটো চিন্তাধাৰা আছে তেওঁলোকৰ সন্মুখত আগবঢ়াইছো, ইয়াক কোৱা হয় এটিটিউড ইজ ইম্পৰ্টেণ্ট, প্ৰিডিক্টছ দ্য বিহেভিয়াৰ, হাই প্ৰচেছিং কেপাচিটি, আৰু যাৰ জৰিয়তে, যিটো প্ৰক্ৰিয়াৰ জৰিয়তে মই এই পাৰ্চুৱেশ্যনটো কৰিব চেষ্টা কৰিম, ইয়াক কোৱা হৈছে চেন্ট্ৰেল ৰুট বা চিষ্টেমেটিক প্ৰচেছিং। মই জানো মই কাক পাৰ্চিউ কৰিম, মই জানো কি তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা, মই জানো কি তেওঁলোকৰ লগত কেনেধৰণে কথা পাতিব লাগে, একদম পিন পইণ্টেড টাৰ্গেটেড এফৰ্ট দিম। তাৰ তুলনাত মই যদি নৰ্মেল মাছ আপিল কৰিব বিচাৰিছো, নৰ্মেল মই সকলোকে মই পাৰ্চিউ কৰিব বিচাৰিছো, তাত এটিটিউড ইজ নট ইম্পৰ্টেণ্ট। তেওঁলোকে কি ভাবে, মই মোৰ প্ৰডাক্টটোৰ প্ৰতি কি ভাবে এইটো ইম্পৰ্টেণ্ট নহয়, বাট মই ক'ব বিচাৰো কি মোৰ প্ৰডাক্টটোক চবেই চিনি পায়, নট প্ৰিডিক্টিং দ্য বিহেভিয়াৰ, ল' প্ৰচেছিং কেপাচিটি। আৰু যিটো প্ৰক্ৰিয়াৰ জৰিয়তে মই এই পাৰ্চুৱেটিভ মেছেজটো বা মই তেওঁলোকৰ সন্মুখত আগবঢ়াম, ইয়াক কোৱা হয় পেৰিফেৰেল ৰুট বা হিউৰিষ্টিক প্ৰচেছিং। চ' যেতিয়া চেন্ট্ৰেল ৰুটৰ জৰিয়তে যদি আমি মেছেজটো পঠিয়াম, ইয়াক কোৱা হয় এটিটিউড চেঞ্জ ডিপেণ্ড অন দ্য ষ্ট্ৰেংথ এণ্ড কোৱালিটি অফ আ পাৰ্চুৱেটিভ আৰ্গুমেণ্ট। মই কেনেধৰণে কথা পাতিছো, কেনেধৰণে মই বস্তুটো উপস্থাপন কৰিছো, মানুহৰ সন্মুখত লৈ গৈছো, আৰু যদি মই ভাল ধৰণে লৈ গৈছো, তেতিয়াহে ব্যক্তি বা সেই গ্ৰুপটোৰ এটিটিউড চেঞ্জ হ'ব। আৰু দ্বিতীয়টো, এটিটিউড চেঞ্জ ডিপেণ্ড অন ফিজিকেল এট্ৰেক্টিভনেছ, চিমিলাৰিটি টু দ্য অডিয়েন্স এণ্ড ক্ৰেডিবিলিটি অফ দ্য পাৰ্চুৱেটিভ চ'ৰ্চ। সেয়ে পান পৰাগ বা মুহ মে ৰজনীগন্ধা কাদ মুহ মে দুনিয়া বুলি কৈ পেলাই আমি তাক কেনেধৰণৰ ব্যক্তিক উপস্থাপন কৰিছে, এনেধৰণৰ ব্যক্তিক যিসকলক আমি হিৰো বুলি অভিহিত কৰো। আৰু সেইকাৰণে দ্য অডিয়েন্স এণ্ড দ্য ক্ৰেডিবিলিটি অফ আ পাৰ্চুৱেটিভ চ'ৰ্চ, তেওঁলোকে যিহেতু কৈ আছে কি এনেকুৱা খালি এনেকুৱা হৈ যায়, আৰু মই সেই ব্যক্তিজনক হিৰো বুলি গণ্য কৰিছো, তেওঁ কৈছে যেতিয়া তেওঁ সঁচাই ক'ব বুলি মই বস্তুটো কিনিম। চ' ইয়াক কোৱা হয় পেৰিফেৰেল ৰুট। আৰু সেইকাৰণে ৰজনীগন্ধা বা বিভিন্ন ধৰণৰ পান মছলাৰ যিবোৰ এড আছে, আপোনালোকে চাব, সেই এডবোৰ সদায় আমাৰ এনেকুৱা কিছুমান হিৰোক লোৱা হয়, যেনেকে শ্বাহৰুখ খানক লৈছে, অজয় দেৱগনক লৈছে, টাইগাৰ শ্ৰফক লৈছে, যিসকলক আমি সদায় দেখা পাওঁ, আৰু যিসকলৰ এটা ভাল ফেন ফলোয়িং আছে মিডল ক্লাছ ফেমিলিৰ মাজত। কিন্তু যেতিয়া ৰোলেক্সৰ কথা আহি যায়, বিভিন্ন মানুহে ৰোলেক্সৰ নাম শুনিছে হয়, কিন্তু ৰোলেক্স ঘড়ীটো কেতিয়াও পিন্ধা নাই, আমি পিন্ধিবও নোৱাৰো, তাৰ দামেই ইমান বেছি। আৰু সেয়ে ৰোলেক্সে ৰজাৰ ফেডাৰাৰক তেওঁৰ ব্ৰেণ্ড এম্বেচেডাৰ কৰিছে, কাৰণ তেওঁলোকে জানে কি এনেকুৱা ধৰণৰ ঘড়ী কিনিব পৰা এটা স্পেচিফিক ছেকশ্যনৰ মানুহ আছে, আৰু তেওঁলোকে আমি টাৰ্গেট কৰিব লাগে। কিন্তু পান মছলাৰ যিবোৰ এড আছে, তেওঁলোকে এটা স্পেচিফিক ছেকশ্যনক আপিল নকৰে, তেওঁলোকে মাছ আপিল কৰে, আৰু মেক্সিমাম মিডল ক্লাছ আৰু লোৱাৰ মিডল ক্লাছ ফেমিলি। চ' এইটো হৈছে পেৰিফেৰেল ৰুট অফ হিউৰিষ্টিক প্ৰচেছিং। চ' এইটো হৈছে দুই ধৰণৰ প্ৰকাৰ। So persuasive communication can take a central route for high elaboration conditions when the target person is willing and has a high processing capacity to the content of the message. মানে অৰ্থাৎ সেই ৰোলেক্স ঘড়ীটো যদি আপুনি কিনিব যায়, তেওঁলোকে জানে কি সকলো মানুহে ৰোলেক্স ঘড়ীটো নিকিনে, কিছুমান নিৰ্দিষ্ট লোকেহে কিনে, আৰু সেইকাৰণে কিনিব গ'লে সেই ৰোলেক্স ঘড়ীটোৰ ফিচাৰ কেনেকুৱা, ৰোলেক্স ঘড়ীটোৰ
অন্য ঘড়ীতকে বেলেগ কেনেধৰণে বিভিন্ন ধৰণৰ বস্তুসমূহ ডিটেইলছত তেওঁলোকে আগবঢ়ায় ব্যাখ্যা আগবঢ়ায় ইন কন্ট্ৰাষ্ট when the target person is less motivated and has low processing capacity যিসকল লোৱাৰ মিডল ক্লাছ ফেমিলিৰ মানুহ আছে তেওঁলোকৰ সেই প্ৰচেছিং কেপাচিটিটো ইমান নোহোৱাৰ কাৰণে তেওঁলোকে পেৰিফেৰেল বা হিউৰিষ্টিক ৰুটৰ সহায়ত তেওঁলোকৰ যিটো আচৰণ আছে তাক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে ক'ব চেষ্টা কৰে কি অমুকে কি খাইছে অমুকে এইটো গ্ৰহণ কৰিছে তেতিয়া তোৰ হিৰো হয় তেওঁ যদি গ্ৰহণ কৰিব পাৰে তই কিয় কৰিব নোৱাৰ So although both routes are capable of changing the attitudes resulting from the peripheral route of feeble, less resistant, কিন্তু এই দুইটা যিকোনো প্ৰক্ৰিয়া নহওক কিয় দুইটা প্ৰক্ৰিয়াৰ জৰিয়তে এটিটিউড চেঞ্জ বা আচৰণৰ পৰিৱৰ্তন হ'ব পাৰে আৰু এই যিটো পৰিৱৰ্তিত আচৰণৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো পাৰ্চুৱেশ্যন বুলি কোৱা হয় আৰু এইটো ব্যক্তিজনৰ লগত ওপৰত ভিত্তি কৰি আমি কোনটো ৰুট ল'ম কোনটো পথ ল'ম এইটো নিৰ্ণয় কৰিব পাৰোঁ তাৰপিছত কি ধৰণৰ ফেক্টৰছ বা কি ধৰণৰ এনে ধৰণৰ উপাদান আছে যিয়ে আমাৰ পাৰ্চুৱেশ্যন এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সো মূলতঃ চাৰিটা ফেক্টৰ আছে প্ৰথমটো হৈছে দা সোৰ্স সেকেন্ডটো হৈছে দা মেছেজ থাৰ্ডটো হৈছে দা চেনেল ফোৰ্থটো হৈছে অডিয়েন্স সোৰ্স মানে হৈছে সেই উৎস মেছেজ মানে হৈছে যিটো নিউজ আমি দিবলৈ গৈ আছো চেনেল মানে হৈছে মাধ্যম আৰু অডিয়েন্স মানে হৈছে আমি কালৈ সেই মেছেজটো দিবলৈ চেষ্টা কৰিছো প্ৰথম দা সোৰ্স The foremost important factor in effective persuasion is the communicator. সবতকে গুৰুত্বপূৰ্ণ উপাদান বা গুৰুত্বপূৰ্ণ এই পাৰ্চুৱেশ্যনৰ প্ৰক্ৰিয়া সবতকে গুৰুত্বপূৰ্ণ কাম বা গুৰুত্বপূৰ্ণ যোগদান আগবঢ়াইছে কমিউনিকেটৰ যোৰ সেই উৎস যাৰ পৰা সেই মেছেজটো আহিছে Often we see similar arguments presented by different people have varying impact on audience. দুজন ব্যক্তি আছে আৰু সেম মানুহ আছে দুজন ব্যক্তিৰ কথা দুইজনে নুশুনে উদাহৰণস্বৰূপে বিভিন্ন পলিটিচিয়ান আছে যদিও দুজন পলিটিচিয়ান যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ একেখিনি মানুহকে সেম বস্তু কৈছে যদিও হিমন্ত বিশ্ব শৰ্মাৰ কথা মানুহে যেনেদৰে শুনে গৌৰৱৰ কথা তেওঁ মানুহে সেইদৰে সিমান চিৰিয়াছলি নলয় কাৰণ যিটো উৎসৰ পৰা আহিছে that উৎস is very credible. Credible sources are more persuasive than those who are low on dimension of credibility. যেহেতু হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰি থৈ আছে আৰু সেইকাৰণে তেওঁৰ কথাৰ গুৰুত্ব বা ওজন আছে তাৰ তেওঁৰ তুলনাত অন্য এজন ৰাজনৈতিক ব্যক্তি যিজন ব্যক্তিয়ে তেওঁ সেই ইমান ক্ৰেডিবল নহয় তেওঁৰ কথাৰ কোনো যুক্তি তেওঁৰ যুক্তিৰো কোনো ওজন বা ভেলু ইমান নাথাকে এই credible sources are more persuasive than those who are low in this dimension. Credible sources increases our perception of communicators expect as an expert of the fold of his or her trustworthiness. আৰু যেতিয়া credible sourceৰ বা কোনো ভাল মানুহে বা credible ব্যক্তি এজনে তেওঁলোকে যদি কোনোবা এটা আমাক আপিল কৰে সেই আপিলৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো খুব দূৰগামী হয় Persuaders who are attractive and high on likelibility are more successful in changing their attitude to their audience. উৎসৰ পিছত নেক্সট দা মেছেজ যদি মই কোনোবা এটা মেছেজ বা কোনোবা এটা সিগনেল অন্য এজন ব্যক্তিক দিব বিচাৰিছো আৰু মেছেজটো যদি ক্লিয়াৰ নহয় আৰু ব্যক্তিজনে যদি বুজি নাপায় তেন্তে পাৰ্চুৱেশ্যন কেতিয়াও নহয় মেছেজ শুড বি ভেৰি মাছ লাউড এণ্ড ক্লিয়াৰ good feelings either induced by the message or otherwise present in the environment when persuasion is attempted enhance persuasion emotions embedded in the content of the message is also important factor in determining effectiveness of the persuasion যিটো মই মেছেজ ফৰৱাৰ্ড কৰিব গৈছো উদাহৰণস্বৰূপে যিসকলে ৰাজনৈতিক নেতা আছে তেওঁলোকৰ যিটো কোৱাৰ যিটো ধৰণ উদাহৰণস্বৰূপে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেধৰণে তেওঁ ডেলিভাৰী কৰে যেনেধৰণে তেওঁ নিজৰ ভাষণ আগবঢ়ায় আৰু তেওঁ অন্য এজন ব্যক্তিৰ লগত সহজে কানেক্ট কৰিব পাৰে কাৰণ তেওঁ যি আবেগৰ জৰিয়তে সেই ভাষণটো আগবঢ়ায় সেই আবেগটো শুনি থকা ব্যক্তিজনে বুজিব পাৰে আৰু লগে লগে সেই কানেকশ্যন হয় কাৰণ তেওঁ সুন্দৰ সৰল আৰু স্পষ্ট ভাষাত তেওঁৰ নিজৰ ভাৱধাৰা বা তেওঁলোকৰ চিন্তাধাৰা আগবঢ়ায় আৰু যাৰ জৰিয়তে অন্য এজন ব্যক্তি বা নৰ্মেল পিপলে বা মাছ পিপলে বুজি পায় তেওঁৰ আবেগটো আৰু তেওঁ গুৰুত্ব প্ৰদান কৰে আৰু সেয়ে তেওঁ জিকিব পাৰিছে উদাহৰণস্বৰূপে তাৰ বিপৰীতে অন্য এজন ব্যক্তি অন্য এজন ৰাজনৈতিক নেতা সেই একে পৰিস্থিতি পোৱাৰ পিছতো তেওঁ নিজৰ ভাৱধাৰা মানুহৰ মাজত লৈ যাবলৈ ব্যৰ্থ হৈছে আৰু সেয়ে তেওঁ কৃতকাৰ্যতা লাভ কৰিব পৰা নাই so that is the power of the message the source and the message then the channel মাধ্যম The persuasive attempts merely present the verbal message to the audience.
Several studies have indicated that message conveyed to the audience personally are more successful in persuasion than those given through media. So মই এজন ব্যক্তিক ফোন কৰাৰ পৰিৱৰ্তে যদি তেওঁক লগ পাই পেলাই মোৰ মনৰ যিখিনি ভাৱ আছে তেওঁক সন্মুখত প্ৰকাশ কৰি তেওঁক যদি মই পাৰ্চুৱেশ্যন কৰিবলৈ চেষ্টা কৰোঁ মই তেওঁক ইজিলি বা সহজে তেওঁৰ আচৰণত পৰিৱৰ্তন আনিব পাৰিম কিন্তু সেই একেই কাম যদি মই ফোনৰ জৰিয়তে কৰোঁ তেন্তে সেই কামটোত মোক কৃতকাৰ্যতা কেতিয়াবা নাপাবও পাৰোঁ আৰু সেয়ে কেতিয়াবা মোক যদি কোনোবা এজন ব্যক্তিয়ে বেয়া পাই আছে আৰু মই সেই ব্যক্তিজনৰ ঘৰত গৈ পেলাই কিয়নো মোক বেয়া পাইছে আৰু মোৰ বডি লেংগুৱেজ বা মোৰ অংগিমা ভংগিমা আৰু মোৰ ফেচিয়েল এক্সপ্ৰেছনৰ জৰিয়তে তেওঁৰ লগত যদি মই কথা বাৰ্তা স্থাপন কৰোঁ বা তেওঁৰ মাজত কথা বাৰ্তা মই কৰিব চেষ্টা কৰোঁ তেতিয়াহ'লে মই তাত বেছি সোনকালে কৃতকাৰ্যতা পাম তাৰ তুলনাত যদি মই তেওঁক ফোন কৰোঁ চ' দেট ইজ দ্য পাৱাৰ অফ চেনেল বা মাধ্যম তাৰপিছত the source the foremost important effective in the persuasion is the communicator শেষৰটো হৈছে source তাৰপিছত শেষৰটো হৈছে the audience people vary in susceptible persuasion যদি মই people who are formational age adolescents and early adulthood are more susceptible to persuasion as compared to the older audience যিসকল ব্যক্তি 18 পৰা 35 বছৰ এজত বা 10 পৰা 18 বছৰ এজত থকা লোক আছে তেওঁলোকৰ যিটো তেওঁলোক খুব সোনকালে পাৰ্চুৱেশ্যন হয় এজ কম্পেয়াৰ টু অলডাৰ এডলেচেন্স কাৰণ কিয় তেওঁলোকে বেছি এক্সপিৰিয়েঞ্চ কৰে তেওঁলোকে বেছি এক্সপ'জাৰ পোৱা নাই তেওঁলোকে নতুন এক্সপ'জাৰ পাব বিচাৰে তেওঁলোকৰ নতুন জ্ঞান আহৰণ কৰিব বিচাৰে আৰু সেইকাৰণে তেওঁলোকৰ পাৰ্চুৱেটিভ কেপাচিটিটো খুব বেছি এজ কম্পেয়াৰ টু দ্য অলডাৰ অডিয়েঞ্চ আৰু শেষত এই যিটো পাৰ্চুৱেশ্যন আছে তাক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ তাত চাৰিটা প্ৰক্ৰিয়া আছে প্ৰথমটো হৈছে ৰিয়েক্টেঞ্চ forwarding selective exposure and counter arguments so যদি কোনোবাই যদি মোৰ নিজৰ ভাৱধাৰাটো পৰিৱৰ্তন কৰিব বিচাৰিছো আৰু যদি মই সেই ভাৱধাৰা পৰিৱৰ্তনৰ যিটো প্ৰক্ৰিয়া তাক যদি মই ব্যাঘাত জন্মাই পেলাই কওঁ কি মই আপোনাৰ চিন্তাধাৰাটো সন্মান কৰোঁ কিন্তু মোৰ যিটো চিন্তাধাৰা আপোনাৰ চিন্তাধাৰাৰ লগত খাপ নাখায় so বেটাৰ আপুনি মোৰ ওপৰত চেষ্টা বা প্ৰয়াস নকৰিব ইয়াক কোৱা হয় ৰিয়েক্টেঞ্চ ছেকেণ্ড ফৰৱাৰ্ডিং যদিহে মই গম পাওঁ কি মোৰ যিটো ভাৱধাৰা আছে তাক পৰিৱৰ্তন কৰিবলৈ মানুহে প্ৰয়াস কৰি আছে আৰু তেওঁলোকে যেতিয়া প্ৰয়াস কৰিবলৈ আৰম্ভ কৰে আৰু লগে লগে যদি মই সেই মানুহখিনিক পাত্তা নিদিওঁ বা সেই যিটো চিন্তাধাৰা আছে তাত যদি মই সেয়া প্ৰতিপন্ন কৰিব চেষ্টা কৰোঁ বা তাত ধ্যান নিদিওঁ তেতিয়াহ'লে মোৰ যিটো ভাৱধাৰা সেইটো পাৰ্চিউ বা এটিটিউড চেঞ্জ নহ'ব 3 নম্বৰটো হৈছে সিলেক্টিভ এক্সপ'জাৰ মানে মই সকলো বস্তু বা সকলোতে মই নিজকে এক্সপ'জ নকৰোঁ যিখিনি মোৰ কাৰণে প্ৰয়োজন হয় মই সেইখিনি বস্তুহে নিজকে এক্সপ'জ কৰোঁ বাকী বস্তুখিনি মই এক্সপ'জ নকৰোঁ ইয়াক কোৱা হয় সিলেক্টিভ এক্সপ'জাৰ আৰু শেষৰটো হৈছে কাউণ্টাৰ আৰ্গুমেণ্ট মোৰ যদি ব্যৱহাৰটো এনেকুৱা তোমাৰ এইটো কাম তুমি বেয়া কৰি আছা এইটো কাম তুমি ভাল কৰিব লাগে এনেধৰণে যদি মোৰ পাৰ্চুৱেশ্যন কৰিব চেষ্টা কৰে আৰু তাৰ বিপৰীতে যদি মই কিছুমান যুক্তি আগবঢ়াওঁ সেই যিটো তৰ্ক বিতৰ্ক হ'ব সেই তৰ্ক বিতৰ্কটোৱে মোৰ যিটো এটিটিউড চেঞ্জ আছে বা পাৰ্চুৱেশ্যন যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোক ব্যাঘাত জন্মাব আৰু মোৰ সেই পাৰ্চুৱেশ্যন প্ৰক্ৰিয়াটো শেষ হৈ যাব চ' এই চাৰিটা প্ৰক্ৰিয়াৰ জৰিয়তে আমি পাৰ্চুৱেশ্যনটোক ৰেজিষ্টেঞ্চ বা আমি তাক বাধা দিব পাৰোঁ তো এতিয়া যদি আপোনালোকে সন্মুখৰ পৰা যদি আমি কি বস্তু ইতিমধ্যে আলোচনা কৰিছোঁ এই ক্লাছটোত চ' আমি এটিটিউড চেঞ্জ মানিলো কি এটিটিউড চেঞ্জ কেনেধৰণে হয় আৰু ইয়াৰ উদাহৰণ দিবলৈ কাৰণে এটা পলিটিকেল বা ৰাজনৈতিক পাৰ্টিৰ লগত আমাৰ এটিটিউড চেঞ্জটো কেনেধৰণে হয় আৰু ইয়াৰ প্ৰক্ৰিয়াসমূহ কি আমি ইতিমধ্যে এই শ্লাইডটোত আমি আলোচনা কৰিছোঁ তাৰ লগতে এটিটিউড চেঞ্জৰ বিভিন্নসমূহ মনোবিজ্ঞানীসকলে যিখিনি থিয়ৰী আগবঢ়াইছিলে সেই থিয়ৰীখিনি আমি আলোচনা কৰিছোঁ প্ৰথম থিয়ৰীটোক কোৱা হয় বেলেঞ্চ থিয়ৰী য'ত 3টা উপাদানৰ জৰিয়তে তেওঁ আগবঢ়াইছিলে তেওঁৰ নিজৰ মনোভাৱটো P মানে হৈছে এটা পাৰ্চন O মানে হৈছে আদাৰ পাৰ্চন আৰু X মানে হৈছে এটা এটিটিউড অৰ দা অবজেক্ট ইয়াত আমি কৈছিলোঁ কি হেডাৰে তেওঁ কৈছিলে কি ৰিলেশ্যনশ্বিপ বা সম্বন্ধসমূহ দুটা ভাগৰ থাকে এটা বেলেঞ্চ আৰু এটা আনবেলেঞ্চ ভাৰসাম্য আৰু ভাৰসাম্যহীন আৰু মানুহে সদায় ভাৰসাম্যহীনতকৈ ভাৰসাম্য সম্বন্ধ ৰাখিবলৈ চেষ্টা কৰে আৰু ভাৰসাম্যহীন সম্বন্ধটো সদায় ভাৰসাম্য সম্বন্ধলৈ পৰিৱৰ্তন কৰাৰ তেওঁলোকে প্ৰয়াস কৰে These are balanced states মই ইতিমধ্যে এইখিনি কথা কৈ আহিছোঁ এইখিনি হৈছে আনবেলেঞ্চ ষ্টেট এই আনবেলেঞ্চ ষ্টেটখিনি আমি সদায় বেলেঞ্চ ষ্টেটত আনিব চেষ্টা কৰোঁ তাৰপিছত কগনিটিভ ডিছনেঞ্চ থিয়ৰী ফেষ্টিঞ্জাৰে 1957 চনত দিছিলে আৰু তেওঁ আগবঢ়াইছিলে কি মানুহৰ চিন্তাধাৰা আৰু ব্যৱহাৰৰ মাজত থকা ব্যৱধানটো যদি বেছি হয় তেতিয়া কিছুমান ডিছনেঞ্চ আহিব পাৰে আৰু কেনেকৈ কমাব লাগে এই 3 ধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে কমাব পাৰোঁ এইখিনি ইতিমধ্যে আমি ডিছকাছ কৰিলোঁ behavior change the belief change the behavior and change the perception then force compliance behavior আমি পঢ়িলোঁ decision making and cognitive dissonance effort justification
আৰু তাৰপিছত শেষত পাৰ্চুৱেশ্যন। ধন্যবাদ।